আপুনি ভাবেনে এতিয়া যেটো সেক্স এডুকেশন যেটো যৌন শিক্ষা বুলি কোৱা হয় হেতু আমাৰ স্কুল বিলাকতো আৰম্ভ কৰা প্ৰয়োজন বুলি আমাৰ আচৰিত হৈছে যে ইমান সংবেদনশীল বিষয় এটাৰ ওপৰত আজিলৈকে এখনো কিতাপ হোৱা নাই য'ত নেকি শিশু কিশোৰ কেন্দ্ৰিক যৌন অপৰাধ কিন্তু প্ৰত্যেক দিনাই অসংখ্য ভাৱে বৃদ্ধি পাই আছে টিকটকটো আকৌ আহিব বুলি শুনিছো অভিভাৱকৰ কাৰণে এইখিনি সময় সাংঘাতিকভাৱে প্ৰত্যাহ্বানমূলক মুহূৰ্তটো উপলব্ধি কৰা জৰুৰী যে তেওঁলোকে তেওঁলোকৰ সন্তানৰ লগত কৰিব পৰা সবাতোকে ডাঙৰ ভুলটো তেওঁলোকে কৰিবলৈ গৈ আছে সবেই নিজকে ধুনীয়া দেখাটো বিচাৰে আৰু কোনোবা বেলেগে ধুনীয়া বুলি ককটো বিচাৰে হয় সেই নাৰ্সিসিজমটো উলিয়াই নি বজাৰত মেলি দিলে কোনে নমস্কাৰ আমি জুনিয়ৰ ৰংমনৰ আন এটা খণ্ডলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ মাজত আৰু এজন অতিথি আহি পাইছেহি তেখেতক আমি নিমন্ত্ৰণ কৰি আনিছো তেখেত হৈছে ৰক্তিম গোস্বামী আৰু তেখেত বহু সময় ধৰি এই শিশুসকলৰ মানসিক হক বিভিন্ন ধৰণৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত বহু দিনৰ পৰা প্ৰায় বিগত 10 বছৰ ধৰি কাম কৰি আহিছে বিভিন্ন ক্ষেত্ৰত তেওঁৰ লগতে তেওঁৰ পৰিবাৰো এই ক্ষেত্ৰত সমানে সহযোগিতা কৰি আহিছে তেখেতো আজি ৰক্তিম গোস্বামী দেৱ আমাৰ মাজত উপস্থিত আছে আৰু তেওঁৰ পৰা আমি কেইবাটাও জৰুৰী বিষয় আমি জানিবলৈ আমি আগ্ৰহী হ'ম তেওঁ বিশেষকৈ কেইবাখনো কিতাপো লিখি উলিয়াইছে শিশুসকলৰ উপযোগী হোৱাকে আৰু বিশেষকৈ আমাৰ যিসকল মাক দেউতাক তেওঁলোকৰ কামত অহাকে কেইবাখনো কিতাপ লিখি উলিয়াইছে বিভিন্ন সময়ত তেওঁ কেইবাখনো বাতৰি কাকতত স্তম্ভ লেখক হিচাপেও জড়িত হৈ আহিছে আৰু তেওঁ বিশেষকৈ শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ কাৰণে যিখিনি কৰিছে সেই কাৰ্যপ্ৰণালীসমূহৰ মাজত তেওঁ লিখিতভাৱে প্ৰকাশ পোৱা যিখন কিতাপ সেইখনৰ কথা বিশেষভাৱে উল্লেখ কৰিব লাগিব আমি তাৰ কথাও পাতিম প্ৰথমতে আমি এটা বিশেষ কথা মাজলৈ যাব খুজিছো সেই কথাটো হৈছে প্ৰপাৰ পেৰেন্টিং যেটো কোৱা হয় ইংলিছত আপুনি আমাৰ মাজলৈ আজি আহিছে অতিথি হিচাপে নমস্কাৰ আপোনাৰ পৰা জানিব বিচাৰিম যে আমাৰ আজি তাৰিখত যেহেতু এটা সময় আছিল য'ত আমি এইবিলাক কথা হয়তো পাতিব লগা অনুভৱ নকৰিছিলো কিন্তু আজি হয়তো এনেকুৱা এটা দিন আহি পৰিছে এনেকুৱা ধৰণৰ কথাও পাতিব লগা হৈছে যে আমি মাক দেউতাক হৈও আমি সঠিকভাৱে শিশুসকলক তুলিতালি ডাঙৰ কৰাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ মাজত আহি পৰিছো নে নিজেই একো নজনাৰ দৰে হৈ পৰিলো নে কি আচলতে কথাটো আপোনাৰ পৰাই আমি জানিবলৈ বিচাৰিম প্ৰথমতে জুনিয়ৰ ৰংমন পডকাষ্টলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে মই কৃতজ্ঞতা জনাইছো এইভাবে মই বেছি সুখী যে এনেকুৱা এটা খুব সংবেদনশীল বিষয়ত আমি আজি অকমান সময়ৰ কাৰণে কথা পাতিম আৰু এই কথা বতৰাবোৰ য'ত যিমান বেছিকে হয় সিমান ভাল নিশ্চয় প্ৰাসংগিক আজি তাৰিখত খুব বেছি প্ৰাসংগিক এতিয়া আপোনাৰ প্ৰশ্নটোলৈ মই উভতি আহিছো অভিভাৱকত্ব আচলতে এটা আপেক্ষিক বস্তু সময়ৰ লগত তাৰ স্বৰূপ সলনি হ'ব আপুনি 50 বছৰ আগতে ল'ৰা ছোৱালীক যিদৰে ডাঙৰ দীঘল কৰিছিলে আজি সেইমতে ডাঙৰ দীঘল কৰিলে নহয় ঠিক আজি আমি যিদৰে চিন্তা কৰিছো সেইটো আমি আজি 50 বছৰ পিছত চিন্তা কৰিলে নহ'ব কিন্তু কথাটো হ'ল যে আমি এতিয়া এটা সন্ধিক্ষণত আছো আৰু সেই সন্ধিক্ষণটো হৈছে যে যন্ত্ৰ আৰু মানুহৰ সংঘাত যেতিয়া আমি সবেই জানো এআই আহি এক ধুমুহাৰ সৃষ্টি কৰিছে গতিকে সেইটো এটা বেলেগ অধ্যায়লৈ যাবগে কিন্তু মূল কথাটো হ'ল যে এইকণ সময়ত কোনোবাই যদি সবাতোকে বেছি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে সেয়া হৈছে অভিভাৱকৰ কাৰণে এইখিনি সময় সাংঘাতিকভাৱে প্ৰত্যাহ্বানমূলক কাৰণ প্ৰযুক্তিয়ে শিশুৰ পৰা বৃদ্ধলৈকে যিদৰে মানুহক উটুৱাই নিছে তাৰ মাজত মানুহৰ মাজত জীৱনটো মূল্য কি দেখুৱাই দিবলৈ অলপ মানুহ লাগিব কাৰণ প্ৰযুক্তি আমাক ইতিমধ্যে ভিতৰৰ ফালৰ পৰা একোটা যন্ত্ৰলৈ পৰিণত কৰিছে এটা কণমানি শিশু এটাই জন্মৰ পিছৰ পৰা যেতিয়া মোবাইলটো চাই ডাঙৰ দীঘল হয়
সেই মুহূৰ্ততে কিন্তু মানুহৰ লগত মানুহৰ সংযুক্ত বিচ্ছিন্ন হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় নিশ্চয় গম নোপোৱাকে সেই মোবাইলটো সকলোকে প্ৰিয় হৈ পৰে আৰু কথাটো এনেকুৱা হয় যে এই যে তুলি দিলে ন মোবাইলটো বাচ্চাটোৰ হাতত যে সন্তানৰ তুলি দিলে মাক বাপেকে বা মাক দেউতাকে সেই মুহূৰ্তটোত উপলব্ধি কৰা জৰুৰী যে তেওঁলোকে তেওঁলোকৰ সন্তানৰ লগত কৰিব পৰা সবাতোকে ডাঙৰ ভুলটো তেওঁলোকে কৰি আছে বা কৰিবলৈ গৈ আছে প্ৰথম কথাটো হ'ব যে সন্তান জন্ম দিয়াৰ পিছত মই সন্তান জন্ম আগৰখিনি নকয় হয়তো আপোনালোকে ক'ৰবাত আলোচনা কৰিব বা এই বিষয়ে বিশেষজ্ঞৰ দ্বাৰা তো মই তাৰ পিছৰ অধ্যায়খিনি কথা ক'ব গৈছো যে সন্তান জন্মৰ পিছত প্ৰথম যিটো পৰ্যায় খোৱা বোৱাখিনি কথা মই নকলোৱে কিন্তু যিহেতু টেকনলজি বা যন্ত্ৰৰ কথা আমি বেছিকে পাতিম যন্ত্ৰটোৰ পৰা সন্তানটোক আঁতৰাই ৰাখিব লাগিব যন্ত্ৰৰ প্ৰয়োজনীয়তা আছে তাৰ কাৰণে উপযুক্ত সময় আছে যন্ত্ৰ ব্যৱহাৰ কৰা কিছুমান নিৰ্দিষ্ট নীতি নিয়ম আছে সেই পৰিধিৰ মাজত থাকি যন্ত্ৰৰ লগত চিনাকি হ'ব লাগিব সন্তান কিন্তু জন্মৰ মুহূৰ্ততে যে আমি মোবাইলটো সন্তানটোক দি দিওঁ সেই প্ৰক্ৰিয়াটো খুব ভয়ানক মাক দেউতাকে তুলি দিয়ে তাৰপিছত সন্তানটোক যিটো ধাৰাত নিম বুলি ভাবে সেইটো ধাৰালৈ নিব নোৱাৰা হৈ যায় কাৰণ ক্ৰমাৎ ইমান বেছি মহাচন্ন হৈ পৰে সন্তানটি যে লাহে লাহে মাত কথা ক'বলৈ বাদ দিবলৈ আৰম্ভ কৰে স্পীচ দিলে এটা ডাঙৰ সমস্যা আজিকালি 2 বছৰ 3 বছৰলৈকে যেতিয়া মোবাইলটো চাই লাহে লাহে কথা ক'বলৈ মন নকৰা হয় তে মনোজগতত যেতিয়া মোবাইলে সানি ধৰে মোবাইলৰ ৰংচঙীয়া পৃথিৱীখনে যেতিয়া বাচ্চাটোৰ মনোজগতত সানি ধৰে তাৰ পিছত আৰু বেলেগ বস্তু প্ৰয়োজন অনুভৱ নকৰে খুঁতে মোবাইল লাগিব ফুৰি থাকোতে মোবাইল লাগিব আপুনি ৰেষ্টুৰেণ্টত গলে দেখিব মাক দেউতাকে খাই আছে বাচ্চাই মোবাইল লৈ চাই আছে বিয়া ঘৰত দেখিব বাচ্চাই মোবাইল লৈ বহি আছে আপুনি শ্বপিং মলত যাব মাক দেউতাকে বজাৰ কৰিছে বাচ্চাই মোবাইল লৈ কাপোৰৰ তলত সোমাই মোবাইল চাই আছে হয় না কথাবিলাক গতিকে সেইটো এটা ভয়ংকৰ আসক্তি এইখিনিতে মই আপুনি কোৱা কথাৰ মাজতে এটা কথা মনত পৰিলে আপুনি অলপতে অনুজ্ঞা কৰিছিলে যে আমি এতিয়া প্ৰায়ভাগ ফেমিলিতে দেখো সচৰাচৰ যে সৰুতে হঠাৎ স্পীচ থেৰাপি দিয়া আৰম্ভ কৰে মানে প্ৰয়োজন হৈ পৰিছে বুলিয়ে ভাবিছো মানে যেনিয়ে চাওঁ তেনিয়ে দেখোন প্ৰায় স্পীচ থেৰাপি দি আছে তেনেকুৱা ধৰণৰ কথা গতিকে সেই বস্তুটোৰ আচলতে স্পীচ থেৰাপিটো কিয় প্ৰয়োজন এনেকুৱা হৈছে যে ইমান একেবাৰে স্পীচ থেৰাপি ইমান সৰুতে দিব লাগে আমাৰ অভিজ্ঞতাৰ পৰা কওঁ মোৰ পত্নী আৰু মোৰ যিখিনি অভিজ্ঞতা এই বিষয়টোত আমি একেবাৰে গুৰিৰ পৰা জড়িত হয় প্ৰত্যেক বছৰে যেটা আমি শ ষ্টুডেণ্টৰ লগত আমাৰ সংস্পৰ্শলৈ আহে একেবাৰে কণমানি বয়সতে আহে 2 বছৰ 18 মাহ 16 মাহতো আহে আমাৰ ছোৱালী বাচ্চা গতিকে আমি সিহঁতৰ সেই প্ৰতিপালনৰ প্ৰক্ৰিয়াটো প্ৰত্যেকখন ঘৰত কি ধৰণে হৈ আছে সেই প্ৰতিপালনৰ ফলত যি প্ৰতিক্ৰিয়া হয় সন্তানৰ ওপৰত আমি সেইবিলাকৰ বিষয়ে অৱগত হৈ থাকো এতিয়াও ল'ৰা ছোৱালী নতুনকৈ আমাৰ মাজলৈ আহিছে এই বছৰটো আমাৰ এডমিশ্যন হোৱা ল'ৰা ছোৱালীখিনিৰ মাজত আমি একেটাই সমস্যা দেখিবলৈ আৰম্ভ কৰিছো যে অভিভাৱকে প্ৰথম এটা কথাই কয় হেৰি তাৰ মানে মাতটো চাৰ ফুটা নাই বা মেম তাৰ মাতটো ফুটা নাই বা ছোৱালীজনীৰ মাতটো ফুটা নাই এই কিবা কিবি কয় কিন্তু কি কয় আমি বুজি নাপাওঁ এটি আমাৰ জাষ্ট আৰম্ভ হৈছেহে প্ৰক্ৰিয়াটো নতুন নামভৰ্তিৰ কিন্তু সেইবিলাক শুনিবলৈ আমি আৰম্ভ কৰিলোৱে তাৰমানে এই বছৰ তেনে ল'ৰা ছোৱালীৰ সংখ্যা আৰু বেছি হ'ব তাৰ মূল কথাটোৱে হ'ল আপুনি চাওক মই আপোনাক ক'লো যে জন্মৰ পিছতে বাচ্চাটোৱে যেতিয়া মোবাইলটো লৈ বহি যায় তাৰ পৃথিৱীখন তাত বিচাৰি লয় তাৰ পৃথিৱীখন সেই সমাজত প্ৰকৃতিৰ মাজত বা মানুহৰ মাজত বিচাৰি নলয় কাৰণ সেই বাটটো দেখুৱাই দিয়া নাই আপুনি যেতিয়া সন্তানটিক আন 10জন সন্তানৰ মাজলৈ নিব সন্তানটিৰ লগত মাজত বহি আপুনি যেতিয়া কথা পাতিব বিভিন্ন ধৰণৰ যেতিয়া সন্তানটিক ভাত খুৱাওঁতে আপুনি কি খাদ্য খুৱাইছে সেই বিষয়ে তাক কৈ পেলাই খুৱাব তেতিয়াহে পৰিচয় হ'ব মানুহৰ লগত মানুহৰ আত্মিক সম্পৰ্ক এটা হ'ব বাচ্চাটোৱে ভাল পাবলৈ আৰম্ভ কৰিব মাতৃ পিতৃক আৰু এই প্ৰক্ৰিয়াবিলাকৰ ফলত পিছত তেওঁলোকৰ কৈশোৰ কালত বা যৌৱন কালত যিবিলাক সমস্যা হয় সেইবিলাক আপোনালোকে নিজেই বুজি পাব যে পৰিয়ালৰ মাজত যে বিচ্ছিন্ন হৈ পৰে অভিভাৱকৰ লগত সম্পৰ্কবিলাক লাহে লাহে বেলেগ ধৰণৰ হৈ আহে সন্তান আঁতৰি যায় বা ছুইচাইডেল টেণ্ডেঞ্চি ল'ৰা ছোৱালীৰ মাজত বহুত বেছিকৈ আহিবলৈ ধৰিছে টিনেজাৰ ডিপ্ৰেশ্যন সাংঘাতিক চাইল্ডহুড ডিপ্ৰেশ্যন সাংঘাতিক পৰিমাণে বাঢ়িছে কিহৰ কাৰণে কাৰণ মনটোক প্ৰতিপালন কৰাৰ আগতে মগজুটোক হাইজেক কৰি পেলাওঁ আমি যন্ত্ৰ দি পেলাই সেইটো কাৰণে কি হয় আমাৰ গোটেই চিন্তা চৰ্চা আমাৰ আবেগ অনুভূতিখিনি লৈ আমি মানুহ সেইখিনিক আমি অভিভাৱক হিচাপে বা পৰিয়ালৰ প্ৰত্যেকজন সদস্যই এনেকুৱা এটা পৰিৱেশ দিব লাগিব য'ত নিজক সন্তানটিয়ে উন্মুক্তভাৱে প্ৰকাশ কৰিব পাৰে খং উঠিলে চিঞৰি কিবা এটা ক'ব পাৰে ফূৰ্তি লাগিলে চিঞৰি হাঁহিব পাৰে
কথা ক'বলৈ যি মন যায় অভিভাৱকৰ লগত উন্মুক্ত হৈ কথা পাতিব পাৰে দৌৰিবলৈ মন গ'ল দৌৰিলে খাবলৈ মন গ'ল দৌৰি কিবা এটা খালে সেইখিনি সব এতিয়া কিন্তু ঊৰ্ধ হয় এইখিনিতে আৰু এটা মনলৈ আহিছে কথা মই প্ৰায়ভাগ মাক দেউতাকে দেখো মানে বেছি কুচিয়াছ হৈছে নেকি মানে ধৰক আপুনি যিটো কথা ক'লে যিটো মন যায় যিটো আপোনাৰ মন গ'লে কৰিবলৈ দিব লাগে এটা বয়সত সেইটো আচলতে দূৰৰ পৰাই চকু ৰাখি কৰিবলৈ এৰি দিয়াটো বেছি সমীচীন নহয়নে নিশ্চয় তাৰমানে কথাটো কেনেকুৱা ধৰণৰ প্ৰকৃতি বস্তুটো মানে শব্দটোৰ গাত সকলোখিনি সোমাই আছে হয় হয় আপুনিতো এই বয়সত দৌৰি ফুৰিব নিবিচাৰিব মই নিবিচাৰো কেতিয়া এইটো মোৰ বয়স নহয় মোৰ বয়স এইটো দাবী নকৰে মই যেতিয়া দৌৰি ফুৰি ক'ৰবাত ঘূৰি ফুৰিম মানে মই পগলা বুলি ক'ব সন্তানটোৱে বিচাৰে সেই বয়সত সেই কামটো সমীচিত আমি ৰখাই দিওঁ আমি প্ৰায় ৰখাই দিয়া দেখা যায় আৰু আজিকালি নাযাবি নকৰিবি হৈছে আটাইতকৈ মাৰাত্মক বস্তু আৰু সন্তানৰ মনত এক প্ৰচণ্ড ধৰণৰ নিগেটিভিটি ডেভেলপমেণ্ট কৰে মানে কনফিডেন্সটো ক'ৰবাত হেৰাই যায় নেকি নিশ্চয় হেৰাই যায় এতিয়া তাৰমানে আমাৰ কি হৈছে যে আমি এটি সন্তানী আজিকালি জন্ম দিবলৈ বিচাৰো বিভিন্ন কাৰণত তাত মই প্ৰয়োজন অপ্ৰয়োজন কাৰোবাক দুখ দিয়া কথাটো মই নকওঁ কিন্তু কথাটো হ'ল কি তাৰ প্ৰতিক্ৰিয়া স্বৰূপে কি হৈছে যিহেতু এতিয়া সন্তান আমি তাক সকলো দিব লাগিব ইন ব্ৰেকেট আমি তাৰ পৰা সকলো পাব লাগিব সেইটো কিন্তু উজ্জ্বল হৈ থাকে তাক চব বনাব বা ছোৱালীজনীক চব বনাব ছোৱালীজনী নিজৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত ছোৱালীজনী নিজৰ ফালৰ পৰা যিখিনি বস্তু আহিব লাগে সেইখিনি ক'ৰবাতে থাকি যায় চুকৰ ক'ৰবাত বাকচ এটাত বন্ধ হৈ থাকে অভিভাৱকে কি বিচাৰিছে কেনেকে বিচাৰিছে সেই বস্তুটোৱে এটা সময়ত পিছত খুব ডাঙৰ সংঘাত হয় যেতিয়া সন্তানটোৱে অনুভৱ কৰিবলৈ ধৰে যে মইতো এইটো বিচৰা নাছিলো এইটো তোমালোকে কোৱাৰ কাৰণে কৰিলো আৰু এটা কথা হয় যে এই অভাৰ কনচিয়াছ বা অভাৰ পেৰেণ্টিঙৰ কাৰণে যিটো আচলতে পেৰেণ্টিং টাৰ্মিনলজি হিচাপে হেলিকপ্টাৰ পেৰেণ্টিং বুলি কয় যে সন্তানটোক কোনো নিজস্ব চিন্তা চৰ্চাৰ স্বাধীনতাই নাথাকে কি খাব কি পিন্ধিব কলৈ যাব কি ৰঙৰ চাইকেল চলাব কাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব কোনখন কিতাপ পঢ়িব কেইটা বজাত শুব কেইটা বজাত উঠিব আপোনাৰ স্কুলৰ বেগটো কি ৰঙৰ ল'ব কি ৰঙৰ ষ্টিকাৰ লগাব প্ৰত্যেকটো ক্ষেত্ৰতেই অভিভাৱকে সিদ্ধান্ত লয় সেই প্ৰক্ৰিয়াটোত কি হৈ যায় যে সন্তানটোৰ নিজৰ আপুনি যিটো শব্দ ক'লে যে আত্মবিশ্বাস সেইটো ক্ৰমাৎ বয়স বাঢ়ি অহাৰ লগে লগে নাইকিয়া হৈ যায় কোনো ক্ষেত্ৰত এটা সাধাৰণ সিদ্ধান্ত এটা ল'বলৈও এক সংকোচ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে এইটো খুব বেয়া কথা সন্তানটিয়ে সদায় আপুনি চাবচোন যিকোনো এটা পুলিত খুব বেছি সাৰ পানী দিলে কি হয় গছপুলি এটা যদি অত্যাধিক পানী দিয়ে যে ভাল গছ হ'ব খুব পানী দিওঁ খুব সাৰ পানী দিওঁ কেইদিনমানৰ পিছত সি আৰু নাথাকিব গতিকে তাক প্ৰয়োজনীয় বস্তুকণ দি পেলাই তাৰ স্বাভাৱিক ৰ'দ বতাহ পানী মিলি পেলাই স্বাভাৱিক বিকাশ হ'বলৈ দিব লাগে আৰু আপুনি কোৱাতে দূৰৰ পৰা চাই থাকিব লাগে বিপদ হ'লে আমি আছো যেতিয়ালৈকে নাই তেতিয়ালৈকে নিজে আগবাঢ়া মানে চকু ৰাখিব লাগে কিন্তু সকলো কাম কৰিবলৈ এৰি দিব লাগে একেবাৰে নালাগে এৰি দিব লাগিব এতিয়া মই কিছুমানৰ ক্ষেত্ৰত দেখিছো প্ৰায়ে দেখিছো আজিকালি যে বহুখিনি বয়স পাৰ হয় তাৰমানে ধৰক প্ৰায় 10 বছৰ পাৰ হৈ যোৱাৰ পিছতো মানে পাকঘৰত সোমাই কিবা এটা নিজাকে কৰিব নোৱাৰে গেছটো জ্বলাবলৈ দিবলৈ ভয় কৰে বিভিন্ন এনেকুৱা আৰু বহুত উদাহৰণ ওলাব এইখিনি কৰিবলৈ নিজস্বতা এটা তেওঁলোকৰ হাতত নাথাকে তো এইটো এক প্ৰকাৰৰ মানে কি বুলি ক'ম আপোনাৰ প্ৰপাৰ ৱৰ্ডটো ওলাই অহা নাই মানে তেওঁলোকক মানে সেইটো আচলতে অভিভাৱকে নিজৰ ব্যক্তিত্ব আৰু নিজৰ আত্মবিশ্বাসকহে সন্তানৰ যোগেদি উজাগৰ কৰে আপুনি যেতিয়া বিশ্বাসী হ'ব সেইটোৰ পৰাটো আত্মবিশ্বাসটোতো গঢ়ে নল'ব আপোনাৰ সন্তানৰ ওপৰত যদি আপোনাৰ আত্মবিশ্বাস নাই আপোনাৰ বহুত প্ৰব্লেম আছে নিশ্চয় সেইটোৱে বুজায় আৰু সেই ধৰণৰ পৰিৱেশ বিলাকত যিবিলাক ল'ৰা ছোৱালী আজিকালি ডাঙৰ হৈছে বেছিভাগেই তেনেকুৱা ধৰণৰ পৰিৱেশত ডাঙৰ হৈছে বুলিয়ে মোৰ মানে সন্দেহ হয় বহুত বেছি মানে জীৱনৰ পৰা আঁতৰি আছে আৰু যিটো আমি লাইফ স্কিল বুলি কওঁ জীৱনটো জীয়াই থকাৰ যিটো কৌশল যে শুৱাৰ পৰা উঠাৰ পৰা ৰাতি শুৱালৈকে এজন মানুহে নিজৰ জীৱনটোত কৰিবলগীয়া কাম কি কি সেইখিনি শিকোৱাটো খুব প্ৰয়োজনীয় আৰু এতিয়া ধৰক কিছুমান কাম যেনেকে সময় অনুযায়ী শিকি গৈছে মই এতিয়া তেনেকে নাম নলৈ পেলাই কৈছো কথা কামৰ
কিন্তু সেই ধৰণে বাকী অন্যান্য কামবিলাক কিন্তু কৰিবলৈ এৰি দিয়া নাই বিভিন্ন ভয় বিভিন্ন ধৰক অভাৰ কনচিয়াছ বুলি যিটো ক'লো এতিয়া ধৰক আজিকালি ঘৰে ঘৰে ঘৰৰ সন্মুখতে আহি স্কুল বাছখন ৰয়হি বা বিভিন্ন ধৰণৰ তেনেকুৱা ব্যৱস্থা আছে ঘৰৰ পৰা উঠাই লৈ গ'ল স্কুলত নমালে আকৌ স্কুলৰ পৰা আনি ঘৰ পোৱালেহি এই যে মাজত যে সমনীয়াৰ লগত সমানে খোজকাঢ়ি যে স্কুলখনলৈ যোৱাৰ এটা পৰিৱেশ আমি পাইছিলো অন্ততঃ এই পৰিৱেশবোৰৰ পৰা ল'ৰা ছোৱালীবোৰ আঁতৰি আহিলে গতিকে কথা শিকাও কম হৈ গৈছে তেনেকে যে ৰাস্তা এটাত খোজকাঢ়ি যাওঁতে বিভিন্ন ধৰণৰ মানে কথা ঘটনা তেওঁলোকে সন্মুখীন হ'ব পাৰিলেহেঁতেন কিন্তু সেইবোৰৰ পৰা মানে আঁতৰি আছে এতিয়া সেই আঁতৰাটো ভাল হৈছে নে বেয়া হৈছে আপোনাৰ পৰিৱৰ্তনটো আমি গ্ৰহণ কৰিব লাগিব কাৰণ পৰিৱৰ্তন আৱশ্যকভাৱী পৰিৱৰ্তন আমি ৰোধ কৰিব নোৱাৰো সেইটোৱে একমাত্ৰ স্থিৰ বস্তু হয় পৰিৱৰ্তনে স্থিৰ বস্তু সেই পৰিৱৰ্তনৰ লগত খাপ খুৱাই আমি অতীতৰ সকলো কাম কৰিব নোৱাৰো কিন্তু পৰিৱৰ্তিত সময়ৰ লগত আমি যিমানখিনি কৰিব পাৰো সেইখিনি কৰিব লাগে এতিয়া স্কুল বাছ এখনৰ কথাটো আহিলে স্বাভাৱিকতেই বহুত ধৰণৰ কথা আহে এটো কোৱা নাই যে স্কুল বাছতে সকলো যায় এতিয়াও চৰকাৰী স্কুলত বহুত ল'ৰা ছোৱালী নিজৰ চাইকেলত যায় লগ হৈ পেলাই এতিয়াও যায় তাৰ মাজতেই আমাৰ এটা কি বুলি কম এক প্ৰকাৰ শ্ৰেণী বিভাজন এটা আমাৰ অতীজৰ পৰা আছিল আমাৰ দিনত আছিল শ্ৰেণী বিভাজনটোৰ কথা আহিছে মই সেইকাৰণে গতিকে সেই কথাটো অকমান মানে একেবাৰে সৰলীকৰণ কৰিলেও দিগদাৰ মানুহৰ এটা উচ্চ আকাংক্ষা থাকে নিজকে নিজৰ স্থিতিৰ ফলত নিজকে সংস্কৃতাইজ কৰিব বিচাৰে আৰু তেনেকুৱা ধৰণৰ ফেচিলিটি এটা ল'ৰা ছোৱালীক ডাঙৰ পেলাই তেওঁলোকে ফিল কৰে যে আমি খুব ভাল বস্তু এটা দিছো সেইটো একচুৱেলি শিক্ষাটো গ্লেমাৰ বস্তু নহয় সেইটো এক্সেক্টলি এইটো ক'ব খুজিছো শিক্ষাৰ লগত গ্লেমাৰ কোনো সম্পৰ্ক নাই জ্ঞানৰ লগত গ্লেমাৰ শিক্ষাৰ লগতে আপোনাৰ সেই যিটো গ্ৰয়িং ষ্টেজ বিশেষকৈ স্কুল গোয়িং চিলড্ৰেন খিনিৰ মাজত আমাৰ যিটো সজাগতা আমি দেখিব লাগিছিল বা দিব লাগিছিল গাৰ্জেন হিচাপে সেইখিনি আমি তেওঁলোকক নিদি পেলাই তেওঁলোকক সেইখিনিৰ পৰা বঞ্চিত এক প্ৰকাৰ বঞ্চিতই কৰা নিচিনা হৈছে চাগে হয়নে বাৰু কথাটো হয় মানে এইটো কথা অকমান ক্ৰিটিকেল বহুত ক্ষেত্ৰত কিন্তু তথাপি মই সেইকাৰণে প্ৰথমতেই কথাটো কৈছিলো যে সময় পৰিৱৰ্তন হ'ব কিন্তু নিজৰ সন্তানক এক নিৰ্দিষ্ট সময়ত দিব পৰা প্ৰয়োজনীয় শিক্ষা যিমান পাৰে সিমান দিব লাগে তাৰ পৰা এক ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ পেলাই সন্তানটিক বেলেগ এটা দিশলৈ ঠেলি দি তেওঁ প্ৰাপ্য সেই বয়সৰ অভিজ্ঞতাখিনিৰ পৰা সন্তানটি বঞ্চিত কেতিয়াও কৰিব নালাগে সাধাৰণতে আজিকালি বাহিৰত খেলা ধূলা কৰিবলৈ এৰি দিয়া নাযায় ল'ৰা ছোৱালীখিনিক নিৰ্দিষ্ট এটা সময়ত নিৰ্দিষ্ট এটা খেলৰ হওক বিভিন্ন ক্লাছ এটা হওক তালৈ পঠিওৱা যায় ৰুটিন মতে আকৌ আহি ঘৰ পাবহি লাগিব কিন্তু আচলতে প্ৰাকৃতিক নহয় মানে প্ৰাকৃতিক নহয় তাৰমানে আপুনি চাওক এটা ক্লাছলৈ যোৱা মানে কি তাতো নিৰ্দিষ্ট নীতি নিয়মৰ মাজত থাকিব লাগিব মই অহা যোৱাৰ কথাটো কৈছো নাই মই শ্ৰেণী বুলি কলো কথাটো আমি আপুনি খেলিছে ময়ো খেলিছো স্কুলৰ পৰা আহি বেগটো থৈ দৌৰি যিটো খেলি আনন্দ সেইটো আমি ক্লাছ এটা নাপায় ক্লাছ কৰিব লাগিব মই এইটো কথা কোৱা নাই মই কি কৈছো যে সেই প্ৰাকৃতিক বস্তুবিলাক লাহে লাহে হেৰাই গৈছে যিবিলাকৰ লগত মানুহৰ আৱেগিক বা ইমোচনেল লাইফটো যিবিলাক বস্তু আমাক খুব ধুনীয়াকে ডেভেলপ কৰাইছিলে আৱেগিক জীৱনটো আমাৰ অনুভৱ বিলাকক যিবিলাক কামে অতীজত খুব ধুনীয়া কৰি তুলিছিলে যাৰ বাবে আমাৰ খুব ধুনীয়া ধুনীয়া স্মৃতি আছে আমাৰ সময়ৰ সেই স্মৃতিবিলাক বা সেই অনুভৱবিলাক আজিৰ যান্ত্ৰিকতাৰ কাৰণে লাহে লাহে সন্তানৰ পৰা নাইকিয়া হৈ গৈ আছে আৰু সেই বস্তুটোৱে এই সন্তানটিৰ ভৱিষ্যতৰ যিটো আৱেগিক জীৱন ইমোচনেল লাইফ তাতো কিন্তু বিস্তৰ ক্ষতি কৰিব কাৰণ মানুহৰ লগত মানুহৰ সংযোগী সৰ্বস্ব এতিয়া এই কথাবিলাক আমি যথেষ্ট আলোচনা হৈছে আজিকালি বিভিন্ন প্ৰচাৰ মাধ্যম হওক অন্যান্য কিতাপ পত্ৰটো পঢ়িবলৈ পাইছো পৰিৱৰ্তন বিলাক যে হৈছে মানুহে অনুভৱো কৰিছে কিন্তু ইয়াৰ মানে উপায় কি এই সমস্যাবিলাকৰ পৰা আমি আমাৰ যিখিনি অভিভাৱক আছে তেওঁলোকেও চাগে মনে মনে অনুভৱ কৰিছে কিন্তু তেওঁলোক নিজে মানে মুক্ত হ'ব পৰা নাই গতিকে এই মুক্ত হৈ সেই অৱস্থালৈ ঘূৰাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকক মানে কিবা উপায় দিব পাৰি নেকি চিধা কথাটো হৈছে যে যেহেতু আমি সমস্যাটো ইতিমধ্যেই বিচাৰি উলিয়াইছো আইডেন্টিফাই কৰিছো প্ৰব্লেমটোৰ বা সমস্যাটোৰ যিটো চিনাক্তকৰণ আমি কৰিছো তাৰ মূল কথাটোৱে হৈছে আমি যদি ক'বলৈ যাওঁ যে ডিজিটেল যুগৰ যিখিনি ঋণাত্মক প্ৰভাৱ সেই প্ৰভাৱে আমাৰ প্ৰত্যেকৰে জীৱনত বিস্তৰ ক্ষতি কৰিছে ডিজিটেল যুগত আছো ডিজিটেল যুগক
আশীৰ্বাদ স্বৰূপে আমি কেনেকৈ পৰিৱৰ্তন কৰিব পাৰোঁ সেইটো আমাৰ মুখ্য লক্ষ্য যেটা আপুনি প্ৰশ্নটো কৰিছে এই গোটেই প্ৰচেছটোক আমি ডিটক্স কৰিব লাগিব পৰিশোধন কৰিব লাগিব আপুনি প্ৰথমতে মানি ল'ব লাগিব যে আপুনি এজন মোবাইল আসক্ত বা ডিজিটেল যুগৰ যিবিলাক অন্যান্য সা-সৰঞ্জাম আছে সেই বস্তুটোৰ প্ৰতি আপোনাৰ মনত এটা আসক্তি আছে সেই বস্তুটো নহলে আপুনি থাকিব নোৱাৰে ৰিংটো বেল এটা বাজিলে আপুনি দৌৰি গৈ এইটো চাবই লাগিব ফৰ পৰা উঠি পুতুককে মোবাইলটো ফেচবুকত কিবা নটিফিকেশন আছে চাবই লাগিব হোৱাটছএপ ষ্টেটাসটো টাইম পেলে আপুনি চাবই লাগিব সেইখিনি যদি আপুনি কৰি আছে বা আপুনি চাব লাগে বা কৰিব লাগে তেনে আপুনি গম পাব যে আপোনাৰ মগজুটোত ইতিমধ্যে সালসলনি সম্পন্ন হৈছে সেই বস্তুটো আপুনি ৰিভাৰ্স ইঞ্জিনিয়াৰিং কৰিব লাগিব এইখিনিতে মোৰ কথা এটা কওঁ এই যে আপুনি কলে সোশ্যাল মিডিয়াত হঠাৎ ফেসবুকত নটিফিকেশন আহিলে আপুনি চাবই লাগিব চাবলৈ বাধ্য আপুনি দৌৰি গল এই প্ৰক্ৰিয়াটো যেহেতু কন্টিনিউয়াস প্ৰসেছত চলি আছে এটো বন্ধ কৰিবলৈ নিজকে সলনি কৰিব কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰাৰ বাহিৰেতো বেলেগ উপায় নাই কাৰণ আপুনি কিছুমান দেশত মই জানিবলৈ পোৱা মতে সোশ্যাল মিডিয়া বিলাক ইউজ কৰাটো বন্ধ কৰিছে অষ্ট্ৰেলিয়া প্ৰথম অষ্ট্ৰেলিয়াতে কৰিছিল হয় হয় এটা লাইলা অন্যান্য বিকল্প আহিছে বিলো 18 তেওঁলোকেও সাকে হেতু সম্মুখীন হৈ সেই প্ৰবলেম বিলাক ফেস কৰি কিবা এটা উপায় বিচাৰি উলিয়াবলে এই পদ্ধতিটো ল'ব লগা ল'ব এই কাৰণে লাগিব মই আপোনাক কৈছিলো যে আমাৰ যিটো কেমিক্যাল মেলাটনিনৰ যিটো এটা সমস্যা মেলাটনিলে বেসিক্যালি আমাৰ টোপনিৰ প্ৰক্ৰিয়াটো বিঘ্নিত কৰে আৰু ডোপামাইন হয় গোটেই খেলটো কৰি থাকে আমাৰ মগজুৰ আৰু গোটেই যে এই কোম্পানীজ বিলাক যে আহিছে যে আজি এতিয়া প্ৰত্যেকবাৰ এটা নতুন নতুন ফিচাৰ্স দি আছে এই ফিচাৰ্স বিলাকক কিহৰ কাৰণে দি আছে আপোনাক আৰু কেনেকৈ সময় মানে প্ৰলোভিত কৰিছে আপুনি যেটো কৈছে এইটো যথেষ্ট গুৰুত্বপূৰ্ণ কথাই আমি সততে দেখিছো যে আজিকালি টোপনি ব্যাঘাত জন্মা ধৰণৰ এনেকুৱা ধৰণৰ কথা কিছুমানো চলিছে কম বয়সৰ পৰাই এইটো আৰম্ভ হৈছে এটোৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ হ'ব পাৰে সুদূৰ প্ৰসাৰী চাগে গোটেই বস্তুবিলাক ইন্টাৰকানেক্টেড ইটোৰ লগত সিটো জড়িত এতিয়া টোপনিৰ ক্ষেত্ৰত কি হয় ল'ৰা-ছোৱালী আমাৰ মেলাটনিন নামৰ এটা হৰমন থাকে যেটা আমাক টোপনি অহাত সহায় কৰে এতিয়া আমি যেতিয়া টোপনি অহাৰ ভাত খাই উঠি যেতিয়া আমাৰ টোপনি হোৱাৰ সময়ত যেতিয়া আমি মোবাইলটো চকুৰ আগত লৈ লওঁ সেই মেলাটনিন নিঃসৰণ প্ৰক্ৰিয়াটো বিঘ্নিত হয় যাৰ ফলত আমাৰ টোপনিত ব্যাঘাত হ'বলৈ আৰম্ভ কৰে আৰু টোপনিৰ লগত আকৌ মানসিক স্বাস্থ্যৰ পোনপটীয়া সম্পৰ্ক মানসিক স্বাস্থ্য আৰু টোপনিৰ লগত আপোনাৰ শৰীৰৰ পোনপটীয়া সম্পৰ্ক মানে কম বয়সতে ল'ৰা-ছোৱালীয়ে যেতিয়া ৰাতি মোবাইল চাবলৈ লয় এক প্ৰকাৰ গোটেই শৰীৰটো আৰু মানসিক স্বাস্থ্য দুটাই লাহে লাহে বিনষ্ট হৈ আহিবলৈ ধৰে আৰু সেইটো ডিপ্ৰেছনৰ লগত কানেক্টেড ডাইৰেক্টলি পোনপটীয়াকে গতিকে আপুনি যদি একদম আজিৰ তাৰিখত মুখ্য সমস্যাটোলৈ ঘূৰি যায় মানুহক মানুহ হৈ জীয়াই থাকিবলৈ দিয়া হোৱা নাই এই যে মানুহক মানুহ হৈ জীয়াই থাকিবলৈ দিয়া হোৱা নাই এইটোত আচলতে মূলত কোন জগৰীয়া বুলি মূলত পুঁজিবাদ আচ্ছা পুঁজিবাদ এইকাৰণে তেওঁলোকৰ কাৰণে ভোগবিলাসিতা টোপ দি পেলাই সাধাৰণ মানুহখিনিৰ পৰা যিমান ধন আহৰণ কৰিব পাৰি সেই ধন আহৰণ কৰিবৰ বাবে টেকনলজি ব্যৱহাৰ কৰিছে যন্ত্ৰ ব্যৱহাৰ কৰিছে বিভিন্ন ধৰণৰ এপছ ব্যৱহাৰ কৰিছে যাতে মানুহবিলাকক তাৰ ভিতৰত সোমাই ৰাখিব পাৰে আৰু মানুহে যিমান বেছিকে চাই যিমান এডভাৰটাইজমেন্ট হয় পুঁজিবাদী লোকসকলৰ সিমানেই উত্থান হ'ব তেওঁলোকৰ কাৰণে আমি ইউজ এণ্ড থ্ৰ টাইপৰ বস্তু আমাৰ নিচিনা সাধাৰণ নিকি মানুহখিনি আমি যদি মৰিও যাওঁ আমি যদি ডিপ্ৰেছ হৈ যাওঁ আমি যদি সুইচাইড কৰোঁ তেওঁলোকৰ কোনো আহে কোনো নাযায় কাৰণ পৃথিৱীত যথেষ্ট মানুহ আছে এইখিনিতে এটা কথা আহিছে আপুনি যেটো ক'লে এনেকুৱা এটা ডাঙৰ সমস্যা আমি মানে চৰকাৰী ভাবে মই ক'ব লাগে নে নালাগে নাজানো আলোচনাটোৰ মাজত আমি চৰকাৰৰ হাতত যেহেতু গোটেই মানে সমস্যাটোৰ সমাধানৰ ৰাস্তা হয়তো নিশ্চয় থাকিব এই ক্ষেত্ৰত আপুনি কি ধৰণে আপুনি ক'ব বিচাৰিব যে চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰে এটা ষ্টেপ লৈছিল আজি কিছুদিন আগতে বোধহয় 18 ইয়াৰ্ছৰ তলৰ সোশ্যাল মিডিয়া একাউণ্ট মানে বোধহয় সামাজিক মাধ্যমত ল'ৰা-ছোৱালীৰ কোনো একাউণ্ট খুলিব নোৱাৰিব টাইপৰ মই কিছুদিন আগতে পোৱা মনত আছে প্ৰথম অষ্ট্ৰেলিয়ান গভৰ্ণমেণ্টে লৈছিলে তেওঁলোকে 16 আছিলে তাৰপিছত লোৱা বুলি মই খবৰ এটা পাইছো যি ধৰণে টিকটক বেন কৰিলে পৰ্ন সাইটছ বিলাক বেন কৰিলে ঠিক সেই ধৰণেও খুব শক্তিশালী এক কিন্তু মানে ষ্টেপ লোৱাটো খুব দৰকাৰী এক পদক্ষেপ লোৱাটো খুব দৰকাৰী মই শুনিছো দেই মই 100% মানে শুদ্ধ নহবও পাৰো টিকটকটো আকৌ আহিব বুলি শুনিছো আমেৰিকাৰ ফালৰ পৰা গতিকে
সেইটো নাজানো এইবিলাক আচলতে মানুহৰ মানে উৎকৰ্ষ সাধনত বিশেষকে আমাৰ সৰু ল'ৰা ছোৱালীখিনি সমাজৰ ভৱিষ্যতৰ যিখিনি আমাৰ সুনাগৰিক হ'ব বুলি আমি সদায় সপোন দেখো সেইখিনিৰ মানসিক উৎকৰ্ষ সাধনত এইবিলাক বস্তুৰ কথা এনেদৰে মানে চৰকাৰ বুলি কওঁতে মই কথাটো বৰ বেছি গুৰুত্ব দিব বিচৰা এইকাৰণে নাছিলো চৰকাৰে কিবা নকৰিলে বুলি আমি নষ্ট হৈ যাম নেকি তেনেকুৱা কথা আমি কি কৰিব পাৰো আচলতে কথাটো কি আমি অভিভাৱকসকলে নিজাকে কি কৰিব পাৰো একজেক্টলি মই অভিভাৱক হিচাপে কওঁ মই ব্যক্তি হিচাপে কথাটো কওঁ যে এইখন বিয়াগুম মহাজগতত অকল সময় আমি জীৱন হিচাপে পাইছো য'ত আমি চেতনা আমাৰ আছে নিশ্চয় আৰু এই চেতনাৰ জ্ঞান বুদ্ধিৰ কাৰণে আমি জীৱ জন্তুতকে বেলেগ আমাক শ্ৰেষ্ঠ বুলি কোৱা গতিকে শ্ৰেষ্ঠ মানুহখিনিয়ে যদি ইমানখিনি বিচাৰ বিবেচনা কৰিব নোৱাৰে যে এটা বস্তুৱে আপোনাক ভিতৰৰ ফালৰ পৰা মাৰি আহি আছে আপোনাৰ মন মগজু শেষ কৰি আহি আছে আপুনি তাৰ পৰা নিজকে আঁতৰাব পৰা নাই এইটো চাব গ'লে কিমান ভয়ানক কথা আপুনি এবাৰ অনুভৱ কৰিবলৈ চেষ্টা কৰকচোন মানে এই বস্তুবিলাক যদিও মাৰাত্মক কিন্তু ইয়াক এনেকুৱা ধৰণে উপস্থাপন কৰি মানুহৰ মাজলৈ এৰি দিয়া হৈছে যে এইবিলাকক লগত লৈহে মানুহৰ জীৱনটো যেন উপভোগ কৰিব পাৰিব চবৰে মাজত নাৰ্চিছিজম থাকে চবেই নিজকে ধুনীয়া দেখাটো বিচাৰে আৰু কোনোবা বেলেগে ধুনীয়া বুলি কওকটো বিচাৰে সেই নাৰ্চিছিজমটো উলিয়াই আনি বজাৰত মেলি দিলে কোনে ইনষ্টাগ্ৰাম ফেচবুকে মেলি দিলে মানুহ সেইমতেই বাদ বোলাই গুচি গ'ল আত্মপ্ৰশংসা চবেই ভাল পায় সৰহসংখ্যক সাধাৰণ মানুহৰ কথা কৈছো মই গতিকে এনেকুৱা ভিতৰৰ কিছুমান বস্তু উলিয়াই আনি এৰি দিলে যিবিলাকৰ লগত মানুহে তৎক্ষণাৎ সংযোগ কৰিব পৰা আচলতে মানুহৰ মানসিক দিশটো চাইহে তেওঁলোকে ব্যৱসায় কৰিছে তেওঁলোকৰ ডেফিনেটলি মনস্তাত্ত্বিকৰ ব্যাগম একতা দল আছে আমাৰ মস্তিষ্কৰ পৰা অধ্যয়ন কৰা লোকৰ ব্যাগম একতা মগজু আছে হৰমনৰ ওপৰত ষ্টাডি কৰিছে যে মানুহখিনিক আমি কেনেকে তাৰ পিছতহে একোটা এপ বনাব সেই সৰু সৰু কথাখিনি মানুহে সোৱাদটো দি দিছে সোৱাদ দি পেলাই ড্ৰাগছ বুলি ক'ব পাৰি এক প্ৰকাৰ ড্ৰাগছেই আৰু মানে ছচিয়েল মিডিয়াটো এক প্ৰকাৰ ড্ৰাগছ হৈ গ'ল নিশ্চিন্ত গতিকে এইটো ডিজিটেল ড্ৰাগছ আৰু কথাটো হয় কি আপুনি বুদ্ধিয়ক হ'ব লাগিব আপুনি এনেকুৱা নহয় যে আপুনি ছচিয়েল মিডিয়াৰ পৰা আঁতৰি আহিলে আপুনি হোৱাটছএপ ইউজ কৰিলে আপোনাৰ জীৱন দুৰ্বিষহ হৈ যাব আমি গ্ৰহণ কৰি ল'ব লাগিব কথাটো হ'ল কি আপুনি কোনটো পৰ্যায়ত গ্ৰহণ কৰিব আপুনি কি কামৰ কাৰণে ব্যৱহাৰ কৰিব আপোনাৰ ক্ষতি নৰকাকে তাক কিমান দূৰত ৰাখিলে আপোনাৰ ব্যক্তিগত জীৱনটো আপোনাৰ মানসিক জগতখন আপোনাৰ মনটো হওক আপোনাৰ শৰীৰ হওক আপোনাৰ টোপনিৰ প্ৰভাৱ নপৰিব সেইখিনি বস্তু লৈ আমি সচেতন হ'ব লাগিব মই ছচিয়েল মিডিয়া ইউজ কৰোঁ মই হোৱাটছএপ ইউজ কৰোঁ মই ফেচবুক ইউজ কৰোঁ কিন্তু মই এক নিৰ্দিষ্ট ব্যৱধানত ৰাখিহে ব্যৱহাৰ কৰোঁ আৰু সেই টুলটোৱে মই ব্যৱহাৰ কৰোঁ তাৰ সেই ফেচবুকৰ থ্ৰুৱেদি মানুহক যাতে আকৌ সচেতন কৰিব পাৰে যে ইয়াৰ পৰা আঁতৰি থাকক কেতিয়াবা যুদ্ধ শেষ মানে শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে যুদ্ধ কৰিবলগীয়া হয় যে কথাবিলাক তেনেকুৱা ধৰণৰ ময়ো আপোনাৰ কথাৰ লগতে সংগতি ৰাখি জনাও যে ময়ো আচলতে মই নটিফিকেশ্যন বিলাক অফ কৰি ৰাখিছো খুব ভাল মানে মোৰ প্ৰথম পদক্ষেপ হিচাপে নিজক শুধৰাই লোৱাৰ কাৰণে মই সকলো ছচিয়েল মিডিয়াৰ পৰাই মই নটিফিকেশ্যনবোৰ মোৰ মোবাইলত মই অফ কৰি দিছো কাৰণ মই যেতিয়া মই ভাবো যে মই কিবা এটা কামত ইউজ কৰিম এতিয়া তেতিয়াহে মই খুলি লওঁ আৰু বিশেষকে আমাৰ আপুনিতো জানে ৰংমনৰ আমাৰ আলোচনী এখন আছে জুনিয়ৰ ৰংমন সেই আলোচনীখনৰ লগত জড়িত বিষয়বিলাকৰ লগত যেতিয়া মই সাঙুৰ খাব লগা হয় তেতিয়াহে মই তাত সোমাই পৰো তাৰ বাহিৰে মই এটা নিৰ্দিষ্ট সময়ত সুবিধা পালে চাওঁ বেলেগ কথা কিন্তু মই নটিফিকেশ্যন ফ'ল' কৰি নাথাকো সেইটোৱে তাৰমানে এই নটিফিকেশ্যন বিলাক এনেকুৱা ধৰণৰ বস্তু আপোনাক আপুনি চব পাহৰি দৌৰিবলগীয়া হয় নিশ্চয় সেইটোৱে প্ৰক্ৰিয়াটো সেইটোৱে তাৰমানে মই মেলাটনিনৰ কথাটো কৈছিলো মেলাটনিন এনেকুৱা এটা হৰমন যি আপোনাক ভাল অনুভৱ কৰায় মানে আপুনি কিবা এটা ৰিৱাৰ্ড পাব এণ্টিচিপেট কৰিব পাৰে যে এইটো কৰিলে সেইটো হ'ব এই কামটো কৰিলে মই প্ৰচণ্ড সুখ পাম মেলাটনিনৰ কাম সেইটো আগৰ এইটো জৈৱিকভাৱে আছিলে যেতিয়া মানুহে চিকাৰ কৰিবলৈ গৈছিলে তেওঁলোকে জানে যে জন্তুক মাৰিব লাগিব সেইটো ভাল কাম নহয় তাৰপিছত তেওঁলোকে খাদ্য পাব খাদ্যৰ জুতিটোৰ কথা মনলৈ আহে সেই গোটেই প্ৰক্ৰিয়াবিলাক এই অনুভৱবিলাক মেলাটনিনে ক্ৰিয়েট কৰে প্ৰাকৃতিক আছিলে সেই বস্তুটো এতিয়া ডিজিটেললৈ গুচি আহিলে যিটো কিন্তু প্ৰাকৃতিক নহয় আমি আচলতে কথা বতৰাবোৰ এনেই পাতিব লগা নহলহেঁতেন চাগে কিন্তু এতিয়া ভয়ংকৰ পৰিস্থিতি এটা আমি হয়তো মানে সামাজিক মাধ্যমত দেখি আহিছো তাৰ মানে যিখিনি ঋণাত্মক দিশ বহুত বেছি আপুনি মানে মই আকৌ কৈছো যিহেতু আমি অনবৰতে ল'ৰা ছোৱালীৰ লগতে থাকো বছৰ 365 দিন আমাৰ ইনষ্টিটিউট বন্ধই নহয়
ল'ৰা ছোৱালীবিলাকৰ পৰিৱৰ্তনবিলাক খুব সূক্ষ্মভাৱে আমি দেখিছোঁ সিহঁতৰ আচৰণ সিহঁতৰ চকু সিহঁতৰ কথা বাৰ্তাবিলাকত পৰিৱৰ্তনবিলাক আমাৰ একেবাৰে হজম আমি কষ্ট পাওঁ মানে আৰু সেইটো একেবাৰে প্ৰথম পৰ্যায় সেইখিনি আমিহে দেখিম তাৰমানে গতিকে সেই পৰ্যায়তে বস্তুবোৰ নিৰ্মূল কৰিব পাৰিলে খুব ভাল গতিকে সেই কণমানিহঁতৰ অভিভাৱকখিনি আমাৰ লক্ষ্য হয় সেইখিনি তাকে উদ্দেশ্য কৰিয়ে আজি আচলতে আপোনাৰ লগত আমি কথা বতৰা আৰম্ভ কৰিলো অলপ পাতিলো তাৰো মানে আপোনাৰ হয়তো বহল পৰিসৰত বিভিন্ন ধৰণে কথা আলোচনা হলে আগবাঢ়ি গৈ থাকিব বুজি পাইছো তথাপিও আৰু কেইটামান দিশতো আমি অলপমান গুৰুত্ব দিম বুলি ভাবিছো আজি এতিয়া আপোনাৰ কথাৰ পৰা এটা কথা গম পালো যে আমি অভিভাৱকসকলে সকলোৱে মিলি একেলগে এই যিটো ডিজিটেল ড্ৰাগছ বুলি আপুনি উল্লেখ কৰিলে সেইটো আমি লাহে লাহে মানে সেৱন কৰাৰ পৰা আঁতৰিব লাগিব আৰু আমাক আঁতৰা দেখিলে এক প্ৰকাৰ আমি ৰিহাবত যাব লাগিব কষ্ট পাম এৰি থাকোতে আমি কষ্ট পাম কিন্তু আমাৰ উত্তৰণ হ'ব লোভ সামৰিব লাগিব লোভ সম্বৰণ কৰিব লাগিব আৰু আমাক সেইখিনি কৰা দেখিলেহে আচলতে আমাৰ পিছৰ প্ৰজন্মৰ বা আমাৰ ল'ৰা ছোৱালীখিনিয়ে আমি মানুহে 95 to 99% দেখিয়ে শিকে আমি যি বাট কাটি দিম সেই বাটেই যাব কিতাপ পঢ়া দেখিলে ল'ৰা ছোৱালী কিতাপ পঢ়িবই আচলতে স্মাৰ্টফোনটো প্ৰয়োজন আজি তাৰিখত বিভিন্ন কাম স্মাৰ্ট মানুহৰ দৰে কৰিব পাৰি কিন্তু তাক আপুনি ছচিয়েল মিডিয়া বিলাকৰ ইউজটো কমাই পেলাই যদি ইউজ কৰিব জানে বা শিকে তেতিয়া কিন্তু ই আপোনাৰ সদায় ভাল সংগী হৈ থাকিব পাৰিব মই ভাবো নিশ্চয় মানে সেইটোৱে মই সদায় কথাটো কওঁ যে সীমিত স্বাধীনতা আমি সেই কনচেপ্টটো ব্যৱহাৰ কৰি আমি ল'ৰা ছোৱালীকো দিব লাগিব এনেকুৱা নহয় যে মোৰ ল'ৰা ছোৱালী মোবাইল নাছে ডেফিনেটলি চাই কেতিয়াবা ময়ে দিম কাৰণ টিভি চিভিৰ লগত আমাৰ সম্পৰ্ক নাই আমাৰ ঘৰত অকল কিতাপেই থাকে আৰু কেতিয়াবা মোৰে বেয়া লাগি যায় কিবা এটা চা লেপটপটো মই আনি পেলাই হাফ এন আৱাৰ এটা ফিল নকৰে কাৰণ তেনেকে ডাঙৰ হৈছে বা মই অকণ কিতাপ চিতাপৰ লগত জড়িত মোৰ তেনেকেই থাকো অনবৰতে মাকো ল'ৰা ছোৱালীৰ লগত জড়িত সেইটো দেখি ডাঙৰ হৈছে সেইটো বাটেই লৈছে সেইটো এক প্ৰমাণিত বুলি মই ক'ব পাৰো আচলতে গতিকে সেইটো এভয়েড কৰিও চলিব নোৱাৰি কিন্তু আপোনাৰ মানে লিমিটেশনবোৰ আমি জানিব লাগিব নাই সেইটো বস্তুৱে তাৰমানে গোটেইখিনি আমাৰ হাততে থাকে মই ঘূৰি পকি অভিভাৱকৰ ওচৰলৈকে সদায় যাওঁ সেইকাৰণে যে মই যিটো দেখুৱাম মই যেতিয়া যদি আপুনি কৰে মই দেখুৱাই দিওঁ যে মই নটিফিকেশ্যন বিলাক অফ কৰি ৰাখোঁ বা নটিফিকেশ্যন অফ কৰি নাৰাখিলে কি হয় বা মোবাইলটোৱে মোৰ জীৱনত কি ধৰণে বেয়া প্ৰভাৱ পেলাব পাৰে তাক যদি মই উদাহৰণ সহ দেখুৱাই দিওঁ তাৰ পৰিৱৰ্তে সেই মোবাইলৰ সময়খিনি কিতাপ বা গঠনমূলক কামত বা সামাজিক কাম এটা বগছ পুলি এটাৰ লগত কটালে তাৰ পৰা কিমান আনন্দ পাব পাৰি মই যদি সেইটো অনুভৱ কৰাই দিব পাৰো মই জীৱনটো চিন্তা কৰিব নালাগে আৰু এইখিনিতে আৰু কথা আহি যায় যে ধৰক মোবাইলত ল'ৰা ছোৱালীবিলাকে যিটো সময় ইউজ কৰে ব্যৱহাৰ কৰে তাত বেছিভাগ কি চাই ন সেই ধৰণৰ বস্তুবিলাক এনেকুৱা ধৰণৰ বস্তু চাই যিবিলাকে তেওঁলোকক মনোৰঞ্জন দিয়ে ডেফিনেটলি খুব ভাল কথা এটা ক'লে অনুকাই দিলে আপুনি কওকচোন মনোৰঞ্জন যিখিনি তেওঁলোকক দিয়ে বয়স অনুযায়ী সেইখিনি বস্তুৱে তেওঁলোকে চাৰ্চ কৰিব গতিকে তেওঁলোকে চাৰ্চ কৰা বস্তুখিনি চাই থকা মই বহুত ল'ৰা ছোৱালী দেখিছো তেওঁলোকে সঘনাই স্ক্ৰীনখন সলনি কৰি থাকে যেটো স্কিপ কৰা বুলি কয় সেই স্কিপ কৰা বস্তুটোৰ পৰা এটা কথা গম পাইছো তেওঁলোকৰ লাহে লাহে ধৈৰ্যটো নাইকিয়া হৈছে কেতিয়াও নাথাকে গতিকে কিতাপ এখন পঢ়ি অলপ দীঘলীয়া সময় পাৰ কৰাৰ যিটো মানসিকতা সেইটো যেন হেৰাই গৈছে তাৰমানে কি হয় সেইটো এটা খুব সুসংগঠিত মুভ খুব ধুনীয়াকে এই ৰিল বা শৰ্টছৰ কনচেপ্টটো ইমপ্লিমেন্ট কৰিছে যে আপুনি 3 ঘণ্টা চালে আপুনি গম নাপায় আপুনি কি চাই আছে কিন্তু টুকুৰা টুকুৰকে 3 ঘণ্টা চাব কিন্তু আপুনি যেটা তাৰ পিছত 10 মিনিট সময় বিৰতিৰ পিছত আপুনি চিন্তা কৰিব মই কি চালো আপোনাৰ মনত নাই কিন্তু বহুত কিবা চালে কিন্তু একো মনত নাই কথাটো কিয় আমাৰ মগজুটোৰ এটা সীমা থাকে ইনফৰমেশন লোড কৰিব পৰা তথ্য লব পৰা এটা ক্যাপাসিটি থাকে আপুনি 3 ঘণ্টা সময় বা 2 ঘণ্টা সময় 10 সেকেন্ডৰ এটা ভিডিও 15 সেকেন্ডৰ এটা ভিডিও কেতিয়াবা খাদ্যৰ চালে কেতিয়াবা এনিমেল চালে কেতিয়াবা ভায়োলেন্স চালে কেতিয়াবা স্পোৰ্টছ চালে ইমান কুইকলি ট্ৰানজিশন হৈ থাকে আমি অনুভৱটো ভাল কৰাই থাকে আমাক ডপামিনে কিন্তু ব্ৰেইনে সেই লোডটো ল'ব নোৱাৰে কিন্তু আমাৰ যে হেবিট ফৰ্ম যে হৈ গ'ল ন মানে এটা টপিকৰ পৰা ইটো টপিকলৈ সুইচ কৰা হেবিট ফৰ্মেশন এটা হৈ গ'ল গতিকে আমাৰ মগজুটো ৰেষ্টলেছ হৈ থাকে অনবৰতে মানে নেক্সট এপিসোড কি
মানে সেই টেন্ডেন্সি এটা আমাৰ মধ্যে ডেভেলপ হৈ যায় যিটো কাৰণে আমি অনবৰতে ভিতৰখন আমাৰ অশান্ত হৈ থাকে বাহিৰত শান্ত হৈ থাকে সাংঘাতিক অশান্ত হৈ থাকে আৰু ইমানখিনি অশান্তিময় পৰিৱেশৰ মাজত স্থিৰ মনেৰে এখন তত্ত্বগধুৰ কিতাপ নোৱাৰে বা দীঘলীয়াকে পঢ়িব লগা যিকোনো এটা বিষয় কথাই পাতিব নোৱাৰে দীঘলীয়াকে সময় লৈ পেলাই মানুহৰ মাজত সুস্থভাৱে কথাও এটলিষ্ট পাতিব নোৱাৰিব গতিকে মই এইখিনি কথাৰ পৰা এটা কথা গম পালো এতিয়া আমি অভিভাৱকসকলৰ প্ৰতি এটা অনুৰোধ আমি ৰাখিবহে পাৰো যে মোবাইলটো ইউজ কৰাৰ সময়ত তেওঁলোকে যিমান পাৰে সিমান কম আপোনাৰ এই ছচিয়েল মিডিয়া যাতে ইউজ হয় নিজেও আৰু লগতে তলৰ যিখিনি আমাৰ কম বয়সীয়া শিশুসকলৰ ৰিল শ্বৰ্টছ ইত্যাদি বস্তুবোৰৰ পৰা যিমানে আঁতৰি আহিব সিমানে আমাৰ সৰ্বাংগীন মানে কবলৈ বেয়া কিন্তু কঠোৰভাৱে ক'ব হলে যদি ল'ৰা ছোৱালীক সঁচাকে ভাল পায় হয় নিজৰ সন্তান বুলি যদি সঁচাকে মানে যদি সঁচাকে ভাল পায় ল'ৰা ছোৱালী ভাল যদি বিচাৰে লিষ্ট এটাকে কম কৰিব পৰা কামটো হ'ল ৰিল আৰু শ্বৰ্টছৰ পৰা বচাও ৰিল আৰু শ্বৰ্টছৰ পৰা আমি আঁতৰি ৰাখিব লাগিব কাৰণ মগজুটো মানে বিস্তৰ ক্ষতি কৰে যিটো মূল্যৱান সেইখিনিকে আজি আমাৰ দৰ্শকসকলকো জনালো যে নিজকে বচাই ৰাখক আৰু ডিজিটেল ড্ৰাগছ লোৱাৰ পৰা নিজৰ শিশুসকলকো বচাওক সেইটোকে কলো আৰু পিছলেও এনেকুৱা ধৰণৰ কথা পাতি থাকিম বিষয় হয় আৰু এটা কথা আমি গম পাইছো আপুনি বহুকেইখন কিতাপ ইতিমধ্যে লিখিছে শিশু উপযোগী অনুবাদো কৰিছে তাৰ মাজত এখন কিতাপ মোৰ হাতত আহি পৰিছে সেইখন হ'ল আপোনাৰ শিশু আৰু কিশোৰৰ যৌন শিক্ষা এই বিষয়টো খুব চাবলৈ গ'লে খুব কন্ট্ৰভাৰ্চিয়েল কথা যেন লাগে যদি আমি অন্য ধৰণে চাওঁ কিন্তু বয়স অনুযায়ী হয়তো আগতে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আমি ইনভলভ হ'ব লগা নহৈছিলে বা কিতাপ পত্ৰ আকাৰে আমি পঢ়াটো খুব মানে সমীচীন নহৈছিল বুলি আমি ভাবিছিলো বা আমাৰ ডাঙৰসকলে ভাবিছিলে আঁতৰাই ৰাখিছিলে এনেকুৱাবোৰ কথা মানে জনাৰ পৰা কিন্তু এতিয়া প্ৰয়োজন হৈ পৰিছে এতিয়া কিহৰ ক্ষেত্ৰত প্ৰয়োজন হৈছে আৰু এই কিতাপখনৰ লিখাৰ আপোনাৰ চিন্তাটো কেনেদৰে মনলৈ আহিলে সেইটো বিষয়ে অকমান কওকচোন চিন্তাটোতো প্ৰয়োজনীয় আছিলে ভোক লাগিলে যেনেকে খাবলৈ মন যায় খোৱাৰ চিন্তাটো আহে তো এইটো 7 বছৰ ঊৰ্ধ্বৰ ল'ৰা ছোৱালীৰ কাৰণে কিন্তু এইটো এনেকুৱা এটা বিষয় যিটো নজনাৰ বাবে শিশু বহুত বিপদৰ সন্মুখীন হয় আমি নিজৰ শৰীৰটোৰ বিষয়ে জনাত কিয় আপত্তি থাকিব পাৰে মাক দেউতাকেতো শিকাই জানে নিশিকায় ল'ৰা ছোৱালী শিকিব ক'ৰবাত তেনেহ'লে আৰু লগৰ ল'ৰা ছোৱালীৰ লগত এই বিষয়ে কথা পাতি বিকৃত তথ্য লৈ পেলাই নিজৰ মাজত বিভিন্ন ধৰণৰ বিশৃংখলতা সৃষ্টি কৰাতকে শুদ্ধ পথেৰে এখন কিতাপৰ মাধ্যমেৰে সুস্থ জ্ঞান আহৰণ কৰাত কেতিয়াও কোনো মানুহে আপত্তি কৰিব নোৱাৰে কিন্তু অন্যান্য আমাৰ ভাৰতৰ বিভিন্ন জেগাত আপুনি যদি চাই বিদেশৰ কথা মই বাদেই দিলো শিশু কিশোৰৰ যৌন শিক্ষাৰ ক্ষেত্ৰত কিতাপ যথেষ্ট পৰিমাণত ভাল ভাল কিতাপ আছে কিন্তু মই শুনামতে এইখন কৰাৰ পিছত গম পাইছো যে এইখনে হেনো প্ৰথম কিতাপ মই আচৰিত হৈছো যে অসমীয়া ভাষা মই আচৰিত হৈছো যে ইমান সংবেদনশীল বিষয় এটাৰ ওপৰত আজিলৈকে এখনো কিতাপ হোৱা নাই য'ত নেকি শিশু কিশোৰ কেন্দ্ৰিক যৌন অপৰাধ কিন্তু প্ৰত্যেক দিনাই অসংখ্য ভাৱে বৃদ্ধি পাই আহিছে আপুনি ভাবেনে এতিয়া যিটো ছেক্স এডুকেশ্যন যিটো যৌন শিক্ষা বুলি কোৱা হয় সেইটো আমাৰ স্কুল বিলাকতো আৰম্ভ কৰাৰ প্ৰয়োজন বুলি খুব দৰকাৰী আমাৰতো এনেও আমিতো 8-9-10 পঢ়িছিলো মই সেই 8-9 কথাটো সংক্ষেপে পঢ়াটো উপৰি মই কৈছো কিন্তু আমাৰ এনেকুৱা দুখ যে সেই সময়তো সেই বিষয়বিলাক আমাক শিক্ষকে পঢ়াবলৈ লাজ পাইছিল মই তেতিয়া আচৰিত হৈছিলো এই কথাটোকে কৈছো যদি কিতাপ আকাৰে এটা চেপ্টাৰ হিচাপে কিতাপ এখনত আমাৰ কাৰণে প্ৰয়োজনীয় বুলি এটা অধ্যায় দিয়া হৈছে কিন্তু সেই অধ্যায়টো পঢ়াবলৈ সেই সময়ত শিক্ষকে মনত এটা ক'ৰবাত সংকোচ ভাৱ এটা আছে যিটো আমি টেবু বুলি কওঁ যে সমাজ বৰ্জিত বিষয় এটা কিন্তু প্ৰকৃততে এইটো কেতিয়াও সমাজ বৰ্জিত বিষয় নহয় খুব গুৰু গম্ভীৰভাৱে ল'বলগীয়া বিষয় আৰু ল'ৰা ছোৱালীক নিজৰ শৰীৰ সম্পৰ্কে শৈশৱৰ পৰা সচেতন কৰাটো খুব প্ৰয়োজনীয় এনে আপুনি ইয়াত যে লিখিছে 7 বছৰ বয়সৰ পৰা বুলি এতিয়া মানে আপোনাৰ কিতাপখন লিখি উলিওৱা সময়ত আপুনি কিবা তেনেকুৱা ধৰণৰ গৱেষণা কৰি চাইছিলে নেকি যে এইটো শিক্ষাৰ ক্ষেত্ৰত 7 বছৰৰ ওপৰৰ পৰা শিক্ষা বুলি নহয় আমি কিতাপখন লিখোতে এইটো কথা মনত ৰাখিছো যে যিখিনি বস্তু 7 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীয়ে জনাটো প্ৰয়োজনীয় সেইখিনি ওপৰতে আছে তেতিয়াহ'লে আমাৰ যিখিনি আমাৰ অভিভাৱকে চাই আছে তেওঁলোকক আপুনি এইটো ক্ষেত্ৰত কি বুলি আহ্বান জনাব বাৰু
আহ্বান জনাও মানে মোক ক'বলৈ ভাল লাগিছে যে কিতাপখনৰ সঁহাৰি সমগ্ৰ অসমতে ভাল আমি যিমানখিনি খবৰ পাইছো বুক ফেয়াৰটো বহুতে ফটো মাৰি পঠিয়াইছে আমাৰ স্কুলৰ পৰা এতিয়া 100ৰ ওপৰ কিতাপ দৌৰাদৌৰিকে লৈ গৈছে মানুহে আৰু মোক খুব ভাল পাইছো যে মহিলাসকলৰ বিশেষকে এই ক্ষেত্ৰত সহায়টো সাংঘাতিক মানে মই 15-20খনকে কিতাপ আনি আছো তৎক্ষণাত শেষ হৈ গৈ আছে মই নিজে আশা কৰা নাছিলো আৰু সেই বস্তুটোৱে মনত এটা আশাৰ সঞ্চাৰ কৰিছে যে এই বিষয়টো লৈ পেলাই মানুহৰ মনত বহুত প্ৰশ্ন আছিলে এইখন কিতাপ যেতিয়া ওলাই গ'ল সেই বিষয়ে কথা পাতিব পাৰিছে মুকলিকে আলোচনা কৰিব পাৰিছে বাট মুকলি হ'ল গতিকে মই বিচাৰো যে সন্তানক অভিভাৱকে নিজৰ মনত থকা অযুক্তিকৰ কিছুমান শংকাৰ পৰা আঁতৰত ৰাখি সুস্থ বাটেৰে নিজৰ শৰীৰটোৰ বিষয়ে সুস্থ জ্ঞান দিয়াটো যেহেতু অতি প্ৰয়োজনীয় গতিকে এনেকুৱা ধৰণৰ কিতাপৰ উপস্থিতি এখন ঘৰত য'ত কিশোৰ বা শিশু আছে থকাটো মই খুব প্ৰয়োজনীয় বুলি অনুভৱ কৰোঁ আপুনি এই বিষয়ে এতিয়ালৈকে কোনোবা স্কুল ইত্যাদি এনেকুৱা ধৰণৰ কাৰোবাৰ লগত কথা পাতিছে আমাৰ প্ৰকাশকে এই ক্ষেত্ৰত কিছু আগভাগ লৈছে মই ব্যক্তিগতভাৱে লোৱা নাই কিন্তু আমি কথা বতৰা আমি পাতি থাকোঁ আছাম পাব্লিছিং কোম্পানী কিতাপখন উলিয়াইছে আৰু বোধহয় এই বিষয়ে আমি কিবা এটা ভাল খবৰ সোনকালে পাম এতিয়া আপোনাৰ এই বিষয়েও অলপ তথ্য আমি গম পালো যিহেতু আপুনি এটা ভাল পদক্ষেপ লৈছে এইটো ক্ষেত্ৰত আগবাঢ়ি যাওক হয়তো সময়ৰ লগে লগে সকলো সলনি হয় এইখিনিও হয়তো এটা সময়ত খুবেই প্ৰয়োজনীয় বিষয় হৈ পৰিব নিশ্চয় হৈছে এতিয়া আপুনিও তাৰে এজন বাটকটীয়া বুলিয়ে আমি ধৰি লৈছো গতিকে আগবাঢ়ি যাওক হয়তো এইখিনি আমাৰ প্ৰয়োজন পূৰাব সকলোৰে আমি আচলতে আমি সব একেলগে হ'ব লাগে তেতিয়াহে আপুনি নিজৰ খুব সুন্দৰ কাম কৰি আছে আমাৰো হেৰি আৰু এটা কথা এইখিনিতে উলিয়াইছো এতিয়া লাহে লাহে ল'ৰা ছোৱালীবিলাকে কিতাপ পঢ়া বিষয়টো যিটো কথা কিতাপ পঢ়াৰ পৰা আঁতৰি পৰিছে মানে যিকোনো ধৰণৰ কিতাপ স্কুলৰ কিতাপখিনি পৰীক্ষাত পঢ়িব লাগিব কাৰণেই পঢ়ে তাৰ বাহিৰা কিতাপ পঢ়াৰ যিটো আগ্ৰহ আগৰ সেইটো লাহেকে আঁতৰি গ'ল দেখুৱাইছে কোনে সেইটোৱে তথাপি প্ৰশ্ন কৰিছো যিখিনি মানুহে কিতাপ নপঢ়ে তেওঁলোকৰ ঘৰত কিতাপ আছে নে নাই তেওঁলোকে বাতৰি কাকত লয় না নলয় তাৰ মাক দেউতাকে ৰাতিপুৱা বহি বাতৰি কাকত পঢ়া নে নপঢ়ে নতুন কিতাপ এখনৰ বিষয়ে ঘৰত আলোচনা হৈছে না নাই মানুহে অৰণ্য আহ্বান পঢ়িছে না নাই শিশু সাহিত্যৰ বিষয়ে আলোচনা হৈছে না ৰাজকিন বন্ধুৰ কিতাপ আছে না এতিয়া নপঢ়ে বুলি কোৱাটো মই এটা কথা বাৰে বাৰে কৈ থাকো কিন্তু দেই যে পঢ়িবৰ কাৰণে যিখিনি মাটি আপুনি সাৰুৱা কৰিব লাগিব মাটিটুকুৰ সাৰুৱা কৰিছে না নাই এইখিনিতে সেই কথাটো আহিছে আকৌ এবাৰ যিখিনি এতিয়াৰ অভিভাৱক তেওঁলোকেতো কিতাপ পঢ়িয়ে আগবাঢ়িলে এইখিনি অৱস্থা পালে কিন্তু সেই যে মই আপোনাক আৰম্ভণিতে কৈছিলো যে সংঘাতটো আমি এটা সন্দিক্ষণত আছো সেই সন্দিক্ষণে মানুহৰ অভিলাষ উচ্চাকাংক্ষা টকা পইচা ঘৰ দুৱাৰ হাই ফাই চাকৰি সেই দৌৰটোত মানুহে বহুত ভাল বস্তু এৰি থৈ গৈছে কেৱল চাকৰি আৰু টকাৰ কাৰণে চবকে হাই ফাই হ'বলৈ লাগে সাধাৰণ জীৱন এটা ভোগ বিলাস বস্তু পাতি যিটো মই আকৌ বুজিবলৈ কথাটো আনিম মানুহৰ মগজত এনেকুৱাকে সোমোৱাই দিছে যে বাকী কাম সময় নষ্ট কোচিং কৰ কিবা কৰ তেতিয়াহ'লে চাবলৈ গ'লে এইটোৱে ক'ব পাৰি যে যিসকল পুঁজিবাদীসকলেহে মানে তেওঁলোকৰহে লাভ হৈছে পৃথিৱীখন পৰিচালনা কৰিছে তেওঁলোকৰ লাভ হৈছে ইংৰাজী শব্দটো হৈছে অলিগাৰ্কি ধনিক তন্ত্ৰ এতিয়া আমাক গোটেই পৃথিৱীখন বিজয়ছৰ নিচিনা বা এলন মাস্কৰ নিচিনা মানুহে চলাই আছে আজি আমেৰিকাত যিটো হ'ল এতিয়া আচলতেতো ডনাল্ড ট্ৰাম্প জিকা নাই জিকিছে কোন পুঁজিবাদী এমতি পুঁজিবাদী আমাৰ দেশতো এটা মই মুকলিকে নকওঁ কিন্তু এমতি ধনী মানুহে চলাই আছে গোটেই পৃথিৱীখন সেইটো গতিত গৈ আছে গোটেই মানুহকে পণ্য কৰি পেলাব মানুহৰ মাজত ভোগবাদটো এনেকুৱাকে সোমোৱাই দিব মানুহে জীৱনটো বকলাটো খুলি নিজৰ স্কেলেটনটোলৈ বস্তু কৰাৰ পিছত দৌৰিব এইটো আৰম্ভ প্ৰক্ৰিয়া হৈ গৈছে মই সেইকাৰণে কৈ আছো যে সাধাৰণ জীৱন এটা কামনা কৰাটো খুব প্ৰয়োজনীয় খাই বৈ জীয়াই থাকি জীৱনৰ মজাটো তেতিয়াহে পাব আজিকালি প্ৰকৃতিৰ লগত তাৰমানে সম্পৰ্ক নোহোৱা হৈছে বিচ্ছিন্ন হৈছে মানুহ এতিয়া আপুনি ক'লেই অলপ আগতে যিটো ভোগ বিলাসিতাৰ ফালে ঢাল খাইছে মানুহ আৰু যিটো ধনিক তন্ত্ৰৰ যিটো এটা হাতোৰাত আমি বন্দী হৈ পৰিছো গতিকে ইয়াৰ উপায় এটাই বুলি বুজিছো চাগে আপুনিও যদি সহমত দিব পাৰে মই গম পাম যে হয় বুলি তে আমি আচলতে নিজকে আঁতৰাই ৰখাৰ বাহিৰে অন্য ৰাস্তা নাই চাগে আমাৰ হাতত আঁতৰাই ৰখাৰ বাহিৰে অন্য ৰাস্তা নাই কিন্তু মই চবকে সকলো অভিভাৱকক মই এটা কথা খুব কাতৰতাৰে অনুৰোধ কৰোঁ মই আপোনাক 2 মিনিট সময় ল'ম প্ৰথম কথাটো হ'ল
যে যেহেতু সন্তান জন্ম দিছে সন্তান প্ৰতিপালন সুস্থভাৱে কৰিবই লাগিব হয় কাৰণ অভিভাৱকৰ ভুলৰ কাৰণে সন্তানে যাতে ভুগিবলগীয়া নহয় অভিভাৱকত্ব আজিৰ তাৰিখত এটা ডাঙৰ প্ৰত্যাহ্বান গতিকে বিবাহৰ আগতে আজিৰ তাৰিখত বিবাহত কি প্ৰত্যাহ্বান আহিব পাৰে যিটো মই প্ৰিমেৰিটেল কাউন্সেলিং বুলি কওঁ সেই বিষয়ে সবিশেষভাৱে জনা দৰকাৰ নিজৰ ভুলৰ কাৰণে সন্তানে যাতে কষ্ট নাপায় দ্বিতীয় কথা হ'ল ডিজিটেল প্ৰযুক্তিৰ পৰা নিজকো সন্তানকো আঁতৰাই ৰাখক আৰু তৃতীয় আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এন্টিডোট হৈছে ডিজিটেল জগতখনৰ এন্টিডোট হৈছে কিতাপ কিতাপেহে ৰখাব পাৰে মানে সকলোৱে কিতাপ পঢ়ক কিতাপ পঢ়োৱা কিতাপৰ বাদে মই আপোনাক কৈছো মোৰ নিজৰ অনুভৱৰ পৰা কৈছো নিজৰ অভিজ্ঞতাৰ পৰা কৈছো নিজৰ সম্পৰীক্ষাৰ পৰা মই কৈছো সন্তানক আপুনি ডিজিটেল জগতখনৰ পৰা অঁতৰাই আনিব পাৰে কেৱল এটা বস্তুৰে সেই হৈছে কিতাপ কিতাপৰ কিতাপ গতিকে সকলো অভিভাৱকে গম পাইছে চাগে আজি আলোচনাখিনিৰ সাৰমৰ্মটো যে কিতাপৰ বাহিৰে নিস্তাৰ নাই সহজ কথা মই আপোনাক কৈ আছো একো কৰিব নালাগে আপুনি টিভিটো বাতিল কৰিব পাৰে মই খুবেই ভাল পাওঁ মই নিজে টিভি আমি বহুত বছৰ ল'ৰা ছোৱালী ঘৰত টিভি দেখাই নাই এতিয়াও নাই টিভি একো একো অনুভৱ কৰা নাই এনেকুৱা নহয় যে এটা একো নাজানে যথেষ্টখিনি কথা জানে টিভি নোহোৱাকে কিন্তু কথাটো হ'ল কি ঘৰখনলৈ যেতিয়া সদায় কিতাপ এখনকে আহি থাকে আপুনি নিউজ পেপাৰখিনি ৰাতিপুৱা আহিলে তাৰপিছত আপুনি সাপ্তাহিক এখন কিবা আহিলে ৰং মন গ'ল অন্যান্য আলোচনী যদি ঘৰলৈ আহি থাকে ন পৰিৱেশটো থাকে ল'ৰা ছোৱালীয়ে নিজে নিজে কিতাপ তুলি লয় পঢ়িবলৈ আৰম্ভ কৰে আৰু অকণমান আপুনি নিজেও সাধু ক'ব লাগিব সিহঁতৰ আসক্তিটো আনিব লাগিব মানে কিতাপৰ প্ৰতি ভাল পোৱাটো এটা সময়ত আপুনি চিন্তা কৰিব নালাগে নিজে কিতাপ বিচাৰিব আৰু সন্তানে নিজৰ বাট নিজেই ল'ব আৰু জীৱনৰ কাৰণে সবাতোকৈ ভাল বন্ধু কিতাপক আঁকোৱালি ল'ব পাৰিব সেইটোৱে কথা মানে ঠিক আছে গোস্বামী ডাঙৰীয়া আজি যথেষ্টখিনি কথা আপোনাৰ লগত আলোচনা কৰি আমি গম পালো জানিব পাৰিলো আৰু আমাৰ আশা কৰো অভিভাৱকসকলেও তেওঁলোকে মনে বিচৰা ধৰণৰ কথা কিছুমানৰ উত্তৰ বিচাৰি পাইছে তাৰ উপৰি দুটামান কথা আকৌ উনুকিয়াব খুজিছো প্ৰথম কথা হৈছে কি ডিজিটেল যুগত এতিয়া শিশুসকলক কি ধৰণে আমি মানে প্ৰতিপালন কৰিব লাগিব মানে আমাৰ শৰ্টত যদি আপুনি কয় সংক্ষেপে প্ৰথম কথাটো মই আপোনাক ইতিমধ্যে কৈছিলো যে ইয়াৰ যিটো কুপ্ৰভাৱ সেই প্ৰভাৱটো আমি সচেতনতাৰে গ্ৰহণ কৰিব লাগিব যে আমাৰ ক্ষতি হৈছে সেই ক্ষতি আমি আমাৰ উত্তৰ পুৰুষক হ'বলৈ দিব নোৱাৰো মোৰ কিবা এটা বেয়া হৈ থাকিলে মই যিটো নলাত পৰিছো তাতে আমি বাচ্চাটো কিয় পেলাম মইতো তাক তাৰ পৰা বচাব লাগিব সাধাৰণ উদাহৰণ দি পেলাই কৈছো তাৰ কাৰণে দুটা ৰাস্তাই মই ক'লো প্ৰথমতে আপুনি সচেতনতাৰে গ্ৰহণ কৰক যে মোৰ ক্ষতি হৈছে তাৰপিছত তাৰ পৰা ওলাই আহিবৰ কাৰণে যিখিনি পদক্ষেপৰ প্ৰয়োজন যে আপুনি আমি ইতিমধ্যে পাতিছোৱেই নিজক সেই জগতখনৰ পৰা বিচ্ছিন্ন কৰিবলৈ প্ৰথমতে চেষ্টা কৰক তাৰপৰা পিছত সেই জগতখনক আপুনি এনেকুৱাকে ব্যৱহাৰ কৰক যিটোৰ পৰা আপোনাৰ লাভ হয় কিন্তু ক্ষতি নহয় অৰ্থাৎ প্ৰয়োজনীয়ভাৱে যিখিনি আপোনাক লাগে সেইখিনিহে লওক অন্যথা সেই জগতৰ লগত বা ছচিয়েল মিডিয়াৰ লগত বা হোৱাটছএপ ফেচবুকৰ লগত সংযুক্ত হৈ ঘণ্টাৰ পিছত ঘণ্টা পাৰ কৰাটো নিজৰ জীৱনটো একচুৱেলি নষ্ট কৰাৰ নিচিনা গতিকে সেই বস্তুটো যাতে নিজৰ সন্তানলৈ নাযায় সেইটোৰ ক্ষেত্ৰত আপুনি সচেতন হ'ব লাগিব আৰু দুই নম্বৰ কথাটো মই কৈছো কিতাপৰ কোনো ব্যত্যান্তৰ নাই এণ্টিডটটোৱে হৈছে ডিজিটেল যুগৰ এণ্টিডটটোৱে হৈছে কিতাপ এখনৰ সংস্পৰ্শত সন্তান থকা মানে আপুনি বহুত ক্ষেত্ৰত বিপদমুক্ত কাৰণ কিতাপৰ জগতখনৰ লগত আপুনি যিমান সংলগ্ন হ'ব আপুনি ডাঙৰ পৃথিৱী এখনৰ সন্ধান পাব যিখন পৃথিৱীৰ ৰং যিখন পৃথিৱীৰ গোন্ধ যিখন পৃথিৱীয়ে দিয়া আপোনাক যি চেতনা দিয়ে সেয়া ডিজিটেল জগততকৈ বহুত বিশাল সেইখনে আপোনাক ডিজিটেল জগতে যি ধৰণে ক্ষতি কৰে তাৰ বিপৰীত দিশত এখন খুব ধুনীয়া জগতলৈহে লৈ যাব আপোনাক এজন সুন্দৰ মানুহ হিচাপে গঢ়ি তুলিব তাতোকে ডাঙৰ কথা এজন খুব ভাল বন্ধু হিচাপে আপুনি কিতাপখিনি পাব নিশ্চয় এইখিনিতে আৰু এটা কথা মনলৈ আহে আমি শিশুসকলক আমাৰ পৰিয়ালৰ মাজত আবদ্ধ কৰি ৰাখিছো বিভিন্ন ধৰণে মৰম চেনেহে হওক বিভিন্ন গান বাজনা সাধু বা অন্যান্য কিতাপ পত্ৰৰ মাজেৰে হওক তাৰ মাজত গোটেইখিনি কথা সাঙুৰ খাই থাকে যদিও শিশুসকলক কেতিয়াবা আমি আমাৰ নিজৰ সন্তানসকলক কেতিয়াবা বিভিন্ন কথাত আমি গালি গালাজো কৰো গালি পাৰো এইটো নকৰিবি নিগেটিভ ধৰণৰ কথাও কওঁ সেইটো আপুনি কেনেকুৱা ধৰণে আপোনাৰ ফালৰ পৰা বিশ্লেষণ কৰিব আমি সৰহসংখ্যক মানুহেই নিম্ন মধ্যবিত্তৰ মানুহ হয়
সমাজখনৰ গৰিষ্ঠ সংখ্যক সেইখিনি মানুহ বুলি মই ধৰিছো বা নিম্ন শ্ৰেণীৰ খিনিৰ কথা কৈছো বা উচ্চ শ্ৰেণীৰ খিনিৰ কথা কৈছো কথাটো হ'ল কি আমি শিশু এটাক বা নিজৰ সন্তানক গালি মাৰিলে কেতিয়াও চিন্তাই নকৰো আমাৰ সম্পত্তি আমি কিনি লৈছো যেনেকে মন যায় তেনেকে ব্যৱহাৰ কৰিম তেনেকুৱা এটা মনোভাৱ লৈ পেলাই আমি আচৰণ কৰো গতিকে আমাৰ ভিতৰত থকা ফ্ৰাষ্ট্ৰেশ্যন আমাৰ খং বিলাক আমাৰ বিষাদ বিলাক আক্ৰোশ বিলাক আমি উলিয়াবৰ কাৰণে এটা সহজ মাধ্যম বিচাৰি থাকো আৰু সততে সেইটো ল'ৰা ছোৱালীখিনিয়ে হয়গে কিন্তু ল'ৰা ছোৱালীখিনি একো দুখ নাথাকে আপুনি বাহিৰৰ সমস্ত খং আনি ঘৰত যেতিয়া এৰি দিব ঘৰখনৰ পৰিৱেশটো খুব নিগেটিভ হৈ যায় সেইটো কাৰণে ল'ৰা ছোৱালী সাজু নাথাকে হয়তো খেলা ধূলা কৰি আছে ভাব সৰু কথাটো আপুনি বেয়াকে গালি পাৰি দিলে সেই বস্তুটো প্ৰত্যুত্তৰটো বাচ্চাটো দিব নোৱাৰে কাৰণ তেওঁলোকৰ কাৰণে মাক দেউতাকৰ বাহিৰে পৃথিৱীত আৰু বেলেগ কোনো নাই ভগৱান গতিকে তেওঁলোকে পুতুককে প্ৰত্যাহ্বানটো মানে প্ৰত্যুত্তৰ দিবলৈ নাযায় কিন্তু মনত খুব সুখ পায় আৰু সেই প্ৰক্ৰিয়াটো যেতিয়া দীৰ্ঘকালৰ কাৰণে চলি থাকে সেইটো শিশুৰ মনোজগতত বহুত ক্ষতি সাধন কৰে এইটোৱে আপোনাৰ ভৱিষ্যতে কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে বহুত বহুত নেতিবাচক প্ৰভাৱ পেলাব কাৰণ কথাটো হ'ল কি আপুনি যি খেতি কৰিছে সেই ফলেই পাব আপুনি শৈশৱতে ল'ৰা ছোৱালী গালি গালাজ কৰি বেয়া ব্যৱহাৰ কৰিবা নিজৰ পৰিবাৰৰ লগত অনবৰতে কাজিয়া কৰিবা আপুনি সুৰাপান কৰি আহি পেলাই ঘৰত অশান্তি কৰাৰ পিছত সন্তান ডাঙৰ হলে যে তাৰ পৰা কিবা ভাল এটা বিচাৰে এইটো কিবা যুক্তি থাকিল জানো নাথাকিল কেতিয়াও গতিকে ল'ৰা ছোৱালীক মৰমেৰে ক'লে ল'ৰা ছোৱালী চব শুনে আচলতে মৰমৰ জোৰটো খঙৰ বা গালি গালাজৰ জোৰতকে বহুত বেছি মানে সেইটো উপলব্ধি নকৰে আৰু নিজৰ বস্তুখিনি বাচ্চাৰ ওপৰত হাবি হোৱাটো বিচাৰে সেইটো ভুল কথা বাচ্চাৰ এটা ব্যক্তিত্ব থাকে বাচ্চাৰ ভাল পোৱা বেয়া পোৱা থাকে ইচ্ছা অনিচ্ছা থাকে সেই বস্তুখিনি আমি সন্মান জনাব পাৰিলেহে সন্তানটি এটা পূৰ্ণ ব্যক্তিত্ব বা সুস্থ ব্যক্তিত্বৰ মানুহ হিচাপে গঢ়লৈ উঠিব কথাটো সিমান হয় ধন্যবাদ আৰু এই সৰু এটা কথা আপোনাৰ শেষত সুধো সেইটো হ'ল আপোনাৰ এতিয়া বৰ্তমান যিটো আমাৰ এডুকেশ্যন চিষ্টেম যেনে শিক্ষা প্ৰণালী সেই প্ৰণালীটোক লৈ আপুনি সুখী নে একেবাৰে নহয় কিয় নহয় আমাৰ যিটো মুখস্থ পৰা লিখা চিষ্টেম নে হয় আমাৰ শিক্ষা ব্যৱস্থাটোত কি হৈ আছে জ্ঞান আহৰণৰ ব্যৱস্থাটোতো আচলতে চাব গ'লে নাই জ্ঞান আপুনি কেতিয়া আহৰণ কৰিব যেতিয়া শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণ আপোনাৰ স্কিল বেছড হ'ব ফিল বেছড হ'ব আপুনি এটা ফিজিক্সৰ থিয়ৰী মুখস্থ কৰি লিখি যিটো পাব সেই বস্তুটো আমি যেতিয়া বাস্তৱত ইমপ্লিমেণ্ট কৰিম তাৰ পৰা মই যিটো শিকিম সেইটোহে আচলতে মোৰ নলেজ বস্তুটো স্পৰ্শ কৰি পেলাই মই যেতিয়া কামটো কৰিম কিন্তু আমাৰ বস্তুবিলাক এতিয়া নম্বৰ ভিত্তিক চাকৰি ভিত্তিক টকা ভিত্তিক মাধ্যমটো শিক্ষা হয় মাধ্যমটো জ্ঞান নহয় আৰু দ্বিতীয়তে মোক যদি আপুনি একেবাৰে মুক্তভাৱে উত্তৰ দিবলৈ কয় শিশু এটাক 9টাৰ পৰা 3টা বজালৈকে ক্লাছৰুমত সোমাই ৰখা ব্যৱস্থাটোৰে মই ঘোৰ বিৰোধী আচলতে কাৰণ ক্লাছ 4 বাচ্চা এটাৰ গাত বহুত শক্তি থাকে অনবৰতে দৌৰি ফুৰিব বিচাৰে অনবৰতে হাতে কামে কিবা এটা কৰি ফুৰিব বিচাৰে বেঞ্চ এখনত বহাই যেতিয়া আপোনাক দিনটো ৰাখি থৈ দিব আৰু বৰ্ডত কিবা লিখিব চাব বহি থাকিব সেই বস্তুটো শিশুৰ ব্যক্তিত্ব পূৰ্ণতা দিব নোৱাৰে বুলি মই বিশ্বাস কৰোঁ আৰু সেইকাৰণে বোধহয় আজিকালি হোম স্কুলিঙৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে আমাৰ এক্সিষ্টিং চিষ্টেমটো হয়তো পৰিৱৰ্তিত সমাজৰ লগত খাপ খাব পৰা নাই আৰু শিশুসকলক যিমানখিনি তেওঁলোকক বুজি ব্যৱস্থাটো প্ৰৱৰ্তন কৰিব লাগে মোৰ বোধহয় সেইটো কিন্তু এতিয়ালৈকে হোৱা নাই যদি NEP আহিছে কিন্তু NEP ইমপ্লিমেণ্টেশ্যন বৰ সহজ নহ'ব সেই ক্ষেত্ৰত মই কামনা কৰোঁ যে খুব সুস্থভাৱে সময় লৈ পুংখানুপুংখভাৱে সকলো দিশ চালি জাৰি চাই ইমপ্লিমেণ্ট কৰিলে বোধহয় হয়তো কিবা এটা পৰিৱৰ্তন আমি আশা কৰিব পাৰোঁ কিন্তু সচেতন হ'ব লাগিব যিটো আপুনি হোম স্কুলিং বুলি যিটো আৰম্ভ কৰিছিলে কথাটো সেইটোৰ মানে কেনেকুৱা ধৰণৰ প্ৰয়োগ হোম স্কুলিং বুলি ক'লে স্কুল নাযায় মানে স্কুলৰ শিক্ষা ঘৰতে ল'ব পৰীক্ষা দিব পাছ কৰিব তেনেকুৱা ধৰণৰ সম্ভৱ নে আজি হৈ আছে আমাৰ দেশতে হৈ আছে হোম স্কুলিং কিন্তু মই আকৌ সেই বস্তুটোৰ পক্ষপাতি নহয় কাৰণ আপুনি অসামাজিক হৈ যাব নহয় আপুনি স্কুল এখনত গৈ 100টা বা 1000টা ল'ৰা ছোৱালী বেকগ্ৰাউণ্ডৰ বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা ল'ৰা ছোৱালীৰ লগত যেতিয়া আপুনি এডজাষ্ট কৰিবলৈ শিকিব আপুনি সূক্ষ্ম পৰ্যায়ত এখন সমাজৰ লগতে আপুনি শিকিলে বিভিন্ন জাতি ধৰ্ম ভাষা আপোনাৰ বিভিন্ন মানসিকতাৰ ল'ৰা ছোৱালীৰ লগত আপুনি যেতিয়া আদান প্ৰদান কৰিব আপুনি বহুত কথা শিকিব ন সমাজখনৰ বিষয়ে ভৱিষ্যতে যিখন ডাঙৰ সমাজত ভৰি দিব কিন্তু মই কি কৈ আছো যে পদ্ধতিটো আৰু সময়টো
থিওৰিকে প্ৰেক্টিকেল বেছি হ'ব লাগে আমাৰ থিওৰি বেছি প্ৰেক্টিকেল মুঠেই কম এতিয়া মই কেমিষ্ট্ৰিত কি পঢ়িছিলো মোৰ মনত নাই 89ত ফিজিক্স কি পঢ়িছিলো মোৰ মনত নাই ট্ৰিগনোমেট্ৰি মই একো মনত নাই মই মাজে মাজে প্ৰশ্ন কৰো যে আচলতে মোৰ কি কামত আহিলে নিশ্চয় মই যে 5 ৰ পৰা 10 লৈকে মই পঢ়িলো সেই শিক্ষাখিনি মোৰ কি কামত আহিলে মইতো এলপি স্কুলত যিখিনি পঢ়িছিলো এইখিনি হয় যে বেছিক ম্যাথমেটিক্সত মোৰ চলি যায় মধ্যাকৰ্ষণৰ বিষয়ে অলপ জানিলে চলে নাজানিলে মোৰ চলে মই শিক্ষাটোক কিন্তু আঁতৰ কৰি দিয়া নাই দেই কিন্তু মই কৈছো যে শিক্ষাটোক এনেকুৱাকে মনোগ্ৰাহী কৰিব লাগে যাতে সেই শিক্ষা চিৰকাল মোৰ লগত থাকে নিশ্চয় কেৱল আমি এটো কথা গম পালো যে এডুকেশ্যন সিস্টেমটোত অলপ মনোগ্ৰাহীকে কামত অহা ধৰণে মানে প্ৰেক্টিকেল ফিল্ডত ইউজ হ'ব পৰাকে যেটো কোৱা হয় ফিল্ডত ইউজ হ'ব পৰাকে মানে তেনেকুৱা ধৰণে কৰিলে পৰীক্ষা কিনা পঢ়াৰ সিস্টেমটো নহয় আৰু নিশ্চয় যেটো আচলতে সময়হে নষ্ট তাতকে খেলা ধুলা কৰিলে কামত আহিব তাৰমানে নিশ্চয় নম্বৰ ভিত্তিক বস্তুটোৰ বিৰোধী আৰু সেইটো আপুনি যদি মোক স্পষ্টকৈ সোধে জ্ঞান ভিত্তিক বস্তুটোৰ প্ৰতি আগ্ৰহী ঠিক আছে গোস্বামী ডাঙৰীয়া আজি আমি যথেষ্টখিনি কথা আপোনাৰ পৰা গম পালো শেয়াৰ কৰিলো কথা পাতি ভাল লাগিলে ধন্যবাদ আশা কৰো আমাৰ দৰ্শকসকলেও শ্ৰোতা দৰ্শকসকলেও আমাৰ কথাখিনিৰ পৰা বহু কথাই তেওঁলোকে বিচাৰি পাব বিচাৰি থকা ধৰণে যদি কথা পাতিছো গতিকে আশা কৰিছো আকৌ আমি এনেকুৱা ধৰণৰ কথা বতৰা লৈ পেলাই আকৌ বহিম আপোনাৰ আমি ভৱিষ্যতে লগ পাই থকাৰ প্ৰতিশ্ৰুতিৰে আজি আকৌ এই অনুষ্ঠানত পুনৰ লগ পাম খালি আপোনাক মই বিদায়লৈ আগতে এষাৰ কথা মই কৈ দিওঁ নিশ্চয় কম অভিভাৱক সকললৈ মোৰ আজিৰ অনুষ্ঠানৰ শেষৰ অনুৰোধ একেখিনি কথাকে মই এক লাইনতে কম যে আপুনি নিজৰ সন্তান ভালকে গঢ়িব নোৱাৰিলে ভৱিষ্যতত এখন সুস্থ সমাজ বিচাৰি লাভ নাই কিন্তু নিশ্চয় গতিকে সমাজ ঘৰখনেই হৈছে সমাজৰ সূক্ষ্ম ইউনিট বুলি কৈছো আৰু একক গতিকে নিজৰ ঘৰখন গঢ়িলে নিজৰ সন্তান গঢ়িলে সমাজ নিজেই ঠিক হৈ যাব ধন্যবাদ আজি আমি আমাৰ আলোচনা ইয়াতে শেষ কৰিলো কথা বতৰা ইয়াতে সমাপ্ত কৰিলো দৰ্শকসকলৰ পৰাও আমি বিদায় ললো আজিলে পুনৰ আকৌ এটা বিষয় লৈ পেলাই আমি পুনৰ আপোনালোকৰ লগত লগ হ'ম আন এটা পডকাষ্ট চেনেলত আকৌ আহিম আজিলৈ ইমান নমস্কাৰ